নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ ইউটিউব চেনেল চন্দন বৰুৱালৈ আজি এটা নতুন বিষয় আৰু এটা নতুন ভিডিঅ' মই লৈ আপোনালোকৰ মাজলৈ আহিলোঁ একচুৱেলি এটা ভিডিঅ' মাধ্যমত গোটেই কথাখিনি ৰখাটো সম্ভৱ নহয় গতিকে এই ভিডিঅ'টো মই আপোনাৰ দুটা পাৰ্টত মই বিভক্ত কৰিম ভিডিঅ'টো আমাৰ যিসকল নতুন সদস্য আমাৰ পৰিয়াললৈ আহিলে তেখেতলোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে আৰু বিশেষকৈ নতুন এছ'চিয়েটসকলৰ বাবে তো সকলোৱে এটা কমন সমস্যাৰ মাজত তেওঁলোক জড়িত হৈ আছে সেইটো হৈছে যে মই ব্যৱসায়টো আহিলোঁ হয় প্ৰডাক্ট কিনিলোঁ হয় এতিয়া মই IMC-টো মই সফল হ'ব বিচাৰোঁ তো মই এতিয়া কি কৰিম কামটো কেনেকৈ আৰম্ভ কৰিম এই বিষয়টো এইটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু নতুন অৱস্থাত আপোনালোকৰ কাৰণে হয়তো অকণমান কষ্টকৰ হ'ব পাৰে বিষয়টো কিন্তু মই এইটো দৃঢ় বিশ্বাসী ইয়াক যদি আপোনালোকে ৩-৪ বাৰ যদি আপোনালোকে অভ্যাসত পৰিণত কৰে সেইটো আপোনালোকৰ এটা হয়তো সহজ এটা মানে হেৰি হৈ যাব কি বুলি ক'ম এটা কলা এটা সহজ এটা কলা টাইপত আপোনাৰ পৰিণত হ'ব যেনেকৈ আপোনালোকে প্ৰথম ছবি আঁকোতে কোনেও আপোনাৰ যিকোনো এটা ছবি লাগে এটা বলেই বনাওক বা এটা আমেই বনাওক কেতিয়াও আপোনালোকে মানে সম্পূৰ্ণ ধুনীয়াকৈ বনাব পৰা নাছিলে তাৰ প্ৰেক্টিছৰ ফলত সেইটো বস্তু এদিন তাৰ পূৰ্ণাংগ ৰূপ পালে ঠিক তেনেদৰে আমাৰ ব্যৱসায়টো একেই কথা ইয়াতো কোনো ধৰণৰ আপোনালোকে এনেকুৱা এইটো বোলে খুব ডাঙৰ এটা ৰকেট চায়েন্স নহয় এটা চিম্পুল বস্তু সেই চিম্পুল কামখিনিকে যদি আমি সহজভাৱে যদি মানুহৰ আগত বুজাব পাৰোঁ তেতিয়াহ'লে সফলতা একদম আপোনাৰ কাষত থিয় হৈ আছে আপোনাৰ চাহ নিচিনাকৈ লাগি আছে খালি তাক আপুনি অভ্যাসৰ ফলত মুখৰ আগলৈ আনিব লাগিব এতিয়া যে কি নহওক দেৰি নকৰোঁ মই ভিডিঅ'টোৰ মাধ্যমলৈ মাজলৈ আগবাঢ়ি যাওঁ খালি প্ৰথমে এটা আপোনালোকৰ অনুৰোধ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ নিজৰ যিসকল আপোনালোকৰ টীমৰ সদস্য বা যাক আপুনি IMC ব্যৱসায়টোৰ লগত ইনভলভ কৰালে তো তেওঁক এই ভিডিঅ'টো দিয়ক শ্বেয়াৰ কৰক আৰু আপুনিও শেষলৈকে ভিডিঅ'টো চাওক আৰু তেখেতকো শেষলৈকে ভিডিঅ'টো চাবলৈ কওক আৰু মই এইটো নিশ্চিত এই ভিডিঅ' দুটা আপোনালোকে যদি ভালকৈ যদি কথাখিনি যদি আপোনালোকে শেষলৈকে হৃদয়ংগম কৰিব পাৰে কথাখিনি বুজিব পাৰে আৰু তাক যদি ব্যৱহাৰ কৰিব পাৰে তো এই আপোনালোকৰ সফলতা একদম আপোনালোকৰ কাষত তো এতিয়া মই আগবাঢ়ি যাব বিচাৰিছোঁ এতিয়া মানে কি হয় নতুন যিসকল আমাৰ প্ৰস্পেক্ট তেওঁলোকৰ আৰম্ভণিতে কৰিব লগা কাম কেইটামান থাকে সেইটো হৈছে যে এক নম্বৰতে তেখেতে এখন লিষ্ট নামৰ তালিকা প্ৰস্তুত কৰিব লাগে তো নামৰ তালিকাখন প্ৰস্তুত হয়তো তেওঁ 25জনীয়া কৰিব পাৰে হয়তো তেওঁ 50জনীয়া কৰিব পাৰে সেইটো তেখেতৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে আৰু মই ক'ম যে মিনিমাম 50জনৰ এখন লিষ্ট থাকিলে ভাল কাৰণ কিয় আমাৰ ব্যৱসায়টোত আটাইতকৈ মেইন মেটেৰিয়েল হৈছে আপোনাৰ মানুহ যদি আপুনি কামটো কৰিবলৈ যাওঁতে আপোনাৰ লগত যদি সেই সম্পদখিনি নাথাকে সেই মেটেৰিয়েলখিনি যদি আপুনি যুগুত কৰি ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি কাৰ ওচৰত যাব কি কৰিব বহুত আপোনাৰ এটা উৱাধি নোপোৱা এটা অৱস্থা হ'ব তো গতিকে আপোনাৰ আপলাইন লগত বহক আপোনাৰ লিষ্টখন আপুনি তৈয়াৰ কৰক ইয়াৰ পাছত আপোনাৰ প্ৰস্পেক্টিঙৰ কথা আহে তেখেতক IMC মানে আমাৰ গোটেই বিষয়টো ক'বৰ বাবে বা তেওঁ উপস্থাপন কৰিবৰ বাবে তেওঁ সময় লোৱাৰ কথা মানে মাজৰখিনি পৰ্যায়ত সোমাই পৰে গতিকে সেইটো আপোনালোকে চাই লওক আপোনালোকৰ নিজৰ সা সুবিধা অনুযায়ী তেখেতলোকৰ সা সুবিধা অনুযায়ী আপুনি তেওঁৰ পৰা সেই সময়টো ল'ব পাৰে লোৱাৰ পাছৰ যিটো পাছৰ কামখিনিহে মই এতিয়া আপোনাৰ লগত আলোচনা কৰিম সেই কথাটো হ'ল যেতিয়া আপুনি মানুহজনৰ ঘৰলৈ যাব বা মানুহজনক লগ কৰিব মই এজন 1-to-1 প্ৰস্পেক্টৰ কথাই কৈ আছোঁ মই এখন কোনো মিটিঙৰ কথা ক'ব বিচৰা নাই আপুনি কাৰোবাৰ ঘৰলৈ গ'ল তো গৈ লোৱাৰ পাছত আপুনি কোনখিনি কাম কৰিব মই সেই কথাখিনিহে আপোনাক মই ৰাখিব বিচাৰিছোঁ তো প্ৰথম যোৱাৰ পাছত আপুনি ধৰক মানুহজনক লগত এটা আপোনাৰ সৰু চিনাকি দিব লাগিব যদি আপুনি অকলে যায় বা কোনোবাই যদি আপোনাক লৈ গৈছে কাৰোবাৰ যোগেদি যদি আপুনি গৈছে তথাপিতো আপোনাৰ নিজৰ সেই চিনাকিটো আপুনি ৰাখিব লাগিব তো খুব সুন্দৰভাৱে মানুহজনক চকুত হৈ আপুনি মুখত এটা হাঁহি লৈ এটা ধুনীয়াকৈ আপোনাৰ এটা পৰিচয়টো দিব যিটো সাধাৰণ আপোনাৰ যিটো পৰিচয় IMC পৰিচয়টো মই কথা ক'ব বিচৰা নাই আপোনাৰ ঘৰ ক'ত আপোনাৰ নাম কি গাঁওখনৰ বিষয়ে গোটেইখিনি আৰু আপুনি আপোনালোকে ক'লে বৰ দীঘলীয়া কৰিব নালাগে শ্বৰ্টকৈ কৈ আপুনি নিজৰ পৰিচয়টো ৰাখিব তো ৰখাৰ পাছত আপুনি মানুহজনৰ লগত ছেকেণ্ড যিটো ষ্টেপ সেই ষ্টেপটো হৈছে যে আপোনাৰ পৰিচয়টো দিলে এতিয়া আপুনি তেখেতক জানিবলৈ গৈছে তেওঁক গোটেই বিষয়টো আপুনি উত্থাপন কৰিবলৈ গৈছে গতিকে প্ৰথমতেই তেখেতক শুনাৰ বহুত প্ৰয়োজন আছে তো আমাৰ এইখিনিতে বহু মানে সদস্যৰ ক্ষেত্ৰত এনেকুৱা অসুবিধা হয় আমি গৈ আমাৰ সেই টেপ ৰেকৰ্ডাৰটো আমি অন কৰি দিওঁ কেছেটখন বাজিলে বুলি ক'লে আপোনাৰ শেষ নোহোৱালৈকে আমি বজাই থাকোঁ সেইটো নহয়
আপোনাৰ প্ৰথম মেইন উদ্দেশ্য হৈছে মানুহজনক আপোনাৰ প্ৰতি আকৃষ্ট কৰা, মানে আমাৰ ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰা। গতিকে আমাৰ ব্যৱসায়টো আকৃষ্ট হোৱাৰ আগত প্ৰথম কিন্তু মানুহজন আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। গতিকে আপুনি সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লগা কথা আছে। মানুহজনৰ লগত প্ৰথম গৈ আপোনাৰ উদ্দেশ্য মানে চিনাকিটো দিয়াৰ পাছতে তেখেতৰ লগত এটা সম্পৰ্ক আপুনি গঢ়িব চেষ্টা কৰিব খন্তেক সময়ৰ ভিতৰত। তো কাৰণ বহুত ডাঙৰ এটা সময় নাপায়, গতিকে সেই সময়খিনিৰ মাজতে তেওঁৰ লগত এটা সম্পৰ্ক ৰাখিব বিচাৰিব। সম্পৰ্কটো কি, তেওঁক মানুহৰ আটাইতকৈ মানে তেওঁৰ লগত এটা গুড ৰিলেশ্যন আপুনি মেইনটেইন কৰিব লাগে সেই সময়খিনিৰ কাৰণে। তো তাৰ কাৰণে আটাইতকৈ বেষ্ট হ'ল মানুহজনক আপুনি শুনক। আৰু পৃথিৱীত এনেকুৱা কোনো মানুহ নাই, প্ৰত্যেকেই আনৰ মাজত কথাখিনি ৰাখিব বিচাৰে। আৰু সদায় মানুহ এটা কথা আপুনি চাব, বা মই হ'লেও গুৰুত্ব দিব লাগে যে আমি আনে শুনিলে সেই মানুহজনৰ লগত কথা পাতি ভাল লাগে। তো গতিকে আপুনি যেতিয়া সেই ব্যক্তিজন আপোনাৰ প্ৰস্পেক্টজনৰ লগত তেওঁৰ কথাখিনি শুনিব, তেওঁ আপোনাৰ লগত এটা সম্পৰ্ক গঢ়ি উঠিব কম সময়ৰ ভিতৰতে। তো তেখেতক আপুনি সোধক, প্ৰশ্ন কৰিব পাৰে কিছুমান, যে দাদা আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান জানিব বিচাৰোঁ, বা আপোনাৰ প্ৰফেশ্যনৰ বিষয়ে অকণমান জানিব বিচাৰোঁ, তেওঁ সোধক। বা আপুনি সেই সময়খিনি ছিটুৱেশ্যন সাপেক্ষে কিছুমান প্ৰশ্ন কৰিব পাৰে যেনে। গতিকে তেতিয়া আপুনি তেওঁৰ লগত এটা ৰিলেশ্যন বিল্ড আপ হ'ব। ইয়াৰ পাছত সেই সময়খিনিৰ মাজত হয়তো আপুনি তেওঁৰ পৰা 5 মিনিটৰ কথা শুনিবলগীয়া হ'ব পাৰে, হয়তো 10 মিনিটো শুনিবলগীয়া হ'ব পাৰে, হয়তো আধা ঘণ্টা শুনিবলগীয়া হ'ব পাৰে। তেওঁক সহজভাৱে তেওঁক বুজিব চেষ্টা কৰক। আপোনাৰ উদ্দেশ্য হৈছে সেই সময়কণৰ ভিতৰত আপুনি তেওঁ কেনেকুৱা এজন ব্যক্তি, তেওঁ কেনেকুৱা মানসিকতাত আছে, তেওঁ কি বিচাৰে, তেওঁ সম্পূৰ্ণ আপুনি বুজিব লাগে। তো সেইটো আপুনি প্ৰথমে আপোনাৰ অলপ অসজোৱা লাগিব, কিন্তু লাহে লাহে দেখিব আপোনাৰ সেইটো আপোনাৰ আয়ত্ত হৈ যাব। আৰু এটা দিন এনেকুৱা আহিব, যেনেকৈ আমি এতিয়া মানুহৰ আগত যোৱাৰ পাছতে, মানুহৰ লগত কথা পতাৰ পাছতে, মানে বেছি সময় নহয়, এইটো আমি অহংকাৰ নহয়, এইটো এটা আমাৰ অভ্যাস হৈ গ'ল। আৰু সেইটো এটা আমাৰ কি কয় কলালৈ পৰিণত হ'ল। মই আৰম্ভণিতে কৈছিলোঁ চাগে যে যিকোনো এটা কাম কৰি থাকিলে অভ্যাস হৈ গ'লে সেইটো এটা আপুনি পৰিণত হৈ যায়। তো সেইটো আমি হৈ যায়, আমি মানুহজনক বুজি পাই যাওঁ তেওঁ কি বিচাৰিছে কি নাই বিচৰা, আৰু সেইমতে আমি আমাৰ প্ৰেজেণ্টেশ্যনটো ৰাখোঁ। মানে কথাটো এনেকুৱা ধৰণৰ, আপুনি চাইকেল পাম্প এটা মাৰিব লৈছে, তো চাইকেল পাম্প মাৰিব লৈছে, সেই পাম্পটো মৰাৰ আগত আপুনি কোনটো জেগাত আপোনাৰ পেচ ওলাইছে, হাৱাটো গৈ আছে, তো সেই বস্তুটো আপুনি প্ৰথম চেক কৰিব লাগিব। সেইটো যদি গম নাপায়, তেতিয়াহ'লে গোটেই টিউবটোতে আপুনি মানে পেকিং দি আপুনি ধাৰণি নাপাব, তো অৱস্থা বেয়া হৈ যাব আপোনাৰ। তো গতিকে এতিয়া যে কি নহওক, এই সময়খিনিৰ মাজত তেখেতক বুজা আপোনাৰ মূল উদ্দেশ্য, তেওঁক শুনা। আপুনি শুনি শেষ হোৱাৰ পাছত সুযোগ উলিয়াই তেওঁক আপুনি আধা ঘণ্টামান শুনিলে মেক্সিমাম, কাৰণ নহ'লে আকৌ পাছত বেছি দেৰি কৰি শুনি থাকিলেও এনেকুৱা হয়, মানুহজনে শুনাই থাকিব, শেষত গৈ আপোনাৰ কথাখিনি ক'বলৈ থাকিয়ে যাব। আৰু মই কওঁ যে এইটো আধা ঘণ্টা সময় শুনাটো প্ৰয়োজন নাই, মিনিমাম 10 মিনিট বা মেক্সিমাম 15 মিনিট সময় তেওঁৰ কথাখিনি আপুনি শুনিব। তাৰপাছত যদি তেওঁ কথাখিনি দীঘলীয়াকৈ গৈ থাকে, তেতিয়াহ'লে কথাৰ মাজতে তেওঁক বেয়া নোপোৱাকৈ আপুনি টেকফুলি তেওঁক ডাইভাৰ্ট কৰি আপোনাৰ কথাখিনি ৰাখিব চেষ্টা কৰিব। তো কথাখিনি ৰখাৰ আগত আপুনি কেইটামান প্ৰশ্ন কৰিব লগা আছে। সেই প্ৰশ্নকেইটা মই 1 নম্বৰ প্ৰশ্নটো মই আপোনালোক দাঙি ধৰিছোঁ যে দাদা, তো আপুনিতো জানে এতিয়া গ্ল'বেলাইজেশ্যন হৈছে, পৃথিৱীখন এটা নতুন দিশত অগ্ৰসৰ, আজি ভাৰতবৰ্ষৰ ইকনমিও এটা নতুন দিশলৈ গতি কৰিছে। তো গতিকে আপোনালোকে এটা ডাটা একদম আৰম্ভণিতে দিব পাৰে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ যিখন বাজেট, তো সেই বাজেটখনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে স্পষ্ট ভাষাৰে এটা শব্দ কৈছিলে, আপুনি যদি শুনিছে তেওঁৰ বাক্যটোত, তাত এটা কথা উল্লেখ আছে যে 12 লাখ টকালৈকে যি বছৰি ইনকম কৰিছে, উপাৰ্জন কৰিছে, তেখেতলোকে ইনকম টেক্সৰ আওতাৰ মানে পৰা তেওঁলোকক বাহিৰত ৰখা হৈছে, মানে তেওঁলোকক সম্পূৰ্ণৰূপে ৰিলেক্সেশ্যন দিয়া হৈছে। তো গতিকে যাক আজি তাৰিখত 12 লাখ টকা বছৰি উপাৰ্জন সেইজন মানুহে কৰিব, যি মাহিলী 1 লাখ টকা উপাৰ্জন কৰিব। গতিকে মাহিলী 1 লাখ টকা এটা উপাৰ্জন কৰাটো আমাক সকলোকে প্ৰয়োজন আছে। গতিকে আপুনি তেতিয়া কি ভাবে? আপুনিতো এতিয়া ধৰক পৰিয়ালটো খুব সুন্দৰভাৱে আপুনি চলাই আছে, তেওঁক চকুতে কথা পাতিব এইখিনি সময়ত, মুখত এটা হাঁহি ল'ব নম্ৰভাৱে, খুব আপুনি এটা মানে হেৰি নহয়, আপুনি খুব বেছি উগ্ৰ হৈ নহয় তেওঁৰ লগত, মানে সেই ভাৱটো আপুনি মনৰ ভিতৰত মানে নথকাকৈ এটা নম্ৰ হৈ আপুনি তেওঁৰ লগত কথাখিনি পাতিব, যে ক'ব যে দাদা আপুনিতো পৰিয়ালটো খুব সুন্দৰভাৱে চলাই আছে, মই দেখিছোঁ বা সেইটো মই উপলব্ধি কৰোঁ। গতিকে তাৰ মাজতো মই জানিব বিচাৰোঁ আপোনাৰ পৰা যে আপুনি
আপোনাৰ ইনকমটো অহাৰ উপৰিও আৰু এক্সট্ৰা এটা ইনকম বিচাৰেনে? এনেকৈ কৈ আপুনি অকণমান পজ দিয়ক, মানে আপুনি ৰখি দিয়ক। বিচাৰেনে বুলি কৈ তেওঁ মুখলৈ চাই হাঁহি থামি আপুনি ৰখি থাকক অকৰাধলৈ। বিচাৰেনে? তাৰপাছত আপুনি তেওঁৰ উত্তৰটো শুনক। তেওঁ কি কয়? তেওঁ কোনো এনেকুৱা মানুহ নাই আজি দেশত চবেই বিচাৰোঁ বুলিয়ে ক'ব। মই যে কি নহওক, যিজনে নিবিচাৰোঁ বুলি কয় সেইজনটো গম পাবই সপোন নাইকিয়া মানুহ। তেওঁ লাইফত উদ্দেশ্য বুলি ক'বলৈ হয়তো বিশেষ নাথাকিব যি নিবিচাৰে। কাৰণ আজিৰ তাৰিখত তেওঁ যদি ইকনমিকেলি যদি তেওঁ যদি ষ্ট্ৰং হোৱাটো নিবিচাৰে, তেনেকুৱা মানুহজনৰ লগত আপোনাৰ মোৰ একো কাম নাই। বা যে কি নহওক, আপুনি শুনিব, শুনাৰ পাছতো যদি নিবিচাৰোঁ বুলি কয় তথাপিতো আপুনি 2 নম্বৰ প্ৰশ্নটোলৈ যাব। বিচাৰোঁ বুলি ক'লেতো ভাল কথা, নিবিচাৰোঁ বুলি ক'লেও আপুনি দ্বিতীয় প্ৰশ্নটো কৰিব। দ্বিতীয় প্ৰশ্নটো হ'ল যে দাদা, ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি আমাৰ সকলোৱে নিজৰ কাৰণে আমি কষ্ট কৰি আছোঁ। আৰু যদি আজি আমাক কোনোবাই মানুহে সোধে যে তই কিয় জীয়াই আছোঁ, তই কিয় খাইছোঁ, মানুহে এটাই কথা কয় যে মই জীয়াই থাকিবলৈ খাই আছোঁ। তো আপুনি ভাবেনে যে আপুনি এজন সুস্বাস্থ্যৰ অধিকাৰী? আজিৰ যিটো প্ৰেক্ষাপট, আজিৰ প্ৰেক্ষাপটটোক লৈ সেই শব্দটো আপুনি টানি দিব। কিছুমান শব্দই মানে কি হয়, উত্তৰটো আপোনাৰ শব্দটো মাজতে ওলাই থাকে। আজিৰ প্ৰেক্ষাপট বুলি ক'লে তেওঁতো গম পাব যে আজি আমাৰ চেনেৰীটো কেনেকুৱা হৈছে। তো গতিকে আজিৰ যিটো আমাৰ সামাজিক প্ৰেক্ষাপট বা আমাৰ জীৱনশৈলী, এই জীৱনশৈলীটোত আপুনি এজন সুস্বাস্থ্যৰ অধিকাৰী হয় বুলি ভাবেনে? প্ৰশ্নটো কৈ আকৌ পজ দিয়ক, উত্তৰটো তেওঁ পাওঁ। তো প্ৰত্যেকেই কমন মানুহবিলাকে, যিবিলাক সচেতন মানুহ, তেওঁলোকে এটাই উত্তৰ দিব, সেইটো হৈছে মই নাভাবোঁ। যিজনে ভাবোঁ বুলি কয় ৱেল এণ্ড গুড, ভাল কথা দাদা আপুনি ভাবে, কিন্তু মই ভাবোঁ তেতিয়াও আপুনি আকৌ উত্তৰ দিয়ক। কিন্তু মই যিখিনি মোৰ হাতত তথ্য আছে, মোৰ হয়তো ভুল হ'ব পাৰে, আপুনি মোক শুধৰাই দিব। আৰু এটা কথা এইখিনি মনত ৰাখিব, আপুনি কথাখিনি কওঁতে সদায় সৰু হৈ পাতিব। মানে আপুনি যে বহুত জানে, আপুনি বহুত জনা নিচিনাকৈ তেওঁলোক কথা নাপাতিব। আপুনি যেন ক'বৰ পৰা কাৰোবাৰ আলম লৈ ল'ব। আপুনি কেতিয়াও আপোনাৰ কথা যিমানে আপুনি কথাখিনি জানে বা বুজে, সেইখিনি আপুনি কোৱা হয় নহয়, আপুনি কাৰোবাৰ যোগেদি আপুনি শুনিছে সেই কথাটোক কৈ, তেনেকৈ আপুনি তেওঁক উপস্থাপন কৰিব যে মই এটা কথা যিকণ মই মানে শুনিছোঁ বা মই বুজিছোঁ, আজি বিশ্ব স্বাস্থ্য সংস্থা বা ভাৰতীয় মেডিকেল সংস্থাবিলাকে কৈছে, তো সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে ভালেকেইটা গুণৰ প্ৰয়োজন আছে। তো গতিকে মই তাৰ ভিতৰতে প্ৰথমটো ভাল টোপনি, ভাল খোৱা বোৱা, মানে সুষম আহাৰ, তাৰ লগতে আমাৰ শাৰীৰিক ব্যায়াম, তাৰপিছতে আমাৰ আহিব মানে অৰ্থনৈতিক যিটো আমাৰ স্বাৱলম্বিতা। এই 4টা বস্তু যাৰ ফিট হয়, সেই মানুহজনকে আজি বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এজন সুস্থ ব্যক্তি। বা আপুনি ভাবে নিজকে, খুব ভাল কথা সেইটো এটা। আৰু যিজনে নাভাবোঁ বুলি কয় তেওঁলোকতো ইমানখিনি বহলাই পাতিবলৈ কোনো কথাই নাথাকে। তো সেইটো পাতিব। সেইটো প্ৰশ্নটোৰ উত্তৰটো লোৱাৰ পাছত আপুনি আৰু এটা প্ৰশ্নতে কৰিব পাৰে, যদি আপুনি ইচ্ছা কৰে। যদি এই দুটাৰ মাজতে যদি আপুনি বিচৰাটো যদি হৈ যায়, প্ৰথম প্ৰশ্নটো তেওঁ যদি ইনকম লাগে বুলি কয়, দ্বিতীয়টো যদি নাই বুলি কয়, তেতিয়া ডাইৰেক্টলি গুচি আহক কথাখিনিলে। আৰু যদি বোলে সেইকেইটা অকণমান ওলট পালত আপুনি ভবামতে উত্তৰটো পোৱা নাই, তেতিয়া আপুনি 3 নম্বৰ প্ৰশ্নটো কৰিব পাৰে যে দাদা আপুনিতো ৰাতিপুৱা মানে খুব ব্যস্ততাৰ চিডুলতে আপুনি এখন টাইট চিডুল মেইনটেইন কৰে। গতিকে আপোনাৰ যিখন কৰ্মব্যস্ততাৰ জীৱন, এই জীৱনটোৰ মাজত কেতিয়াবা আপুনি নিজৰ মনোৰঞ্জনৰ কাৰণে এবাৰ আপুনি বিদেশ ভ্ৰমণ কৰা বা এবাৰ পৰিয়ালটোক লৈ এবাৰ বাহিৰত ফুৰি অহা, মই অসমৰ বাহিৰৰ কথা কৈছোঁ, তো আপুনি বিচাৰেনে? তো এনেকুৱাকৈ আপুনি সুধিব, কি কয় উত্তৰটো। তাৰপাছত আপুনি উত্তৰটো নাৰ মাজত এটা পাব। আৰু 4th প্ৰশ্নটো হৈছে যে আপুনি বহুত ডাঙৰ প্ৰশ্ন এইটো, যদি গোটেই 3টাতে আপোনাৰ মনৰ মতে যদি নাপায় উত্তৰটো, আপুনি বিচৰা ধৰণে যদি উত্তৰ নাপায়, 4 নম্বৰ প্ৰশ্নটো তেওঁক কৰক। সেইটোত 100% আপুনি উত্তৰ পাব। আপুনি তেওঁক প্ৰশ্ন কৰক যে দাদা বা বাইদেউ, তো আপুনি ভাবেনে আপোনাৰ অনুপস্থিতিত আপোনাৰ পৰিয়ালটো আৰ্থিকভাৱে সম্পূৰ্ণৰূপে আপোনাৰ সুৰক্ষিত? কাৰোৰ পৰা আপুনি উত্তৰ নাপায়। কাৰণ এজন মানুহ বা এগৰাকী মেইন ইনকমৰ যিজন ব্যক্তি, সেই ব্যক্তিজন আঁতৰি যোৱাৰ পাছত গোটেই পৰিয়ালটোৱে কেনেকুৱা ধৰণৰ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, সেইটো আপুনি মই বুজাই নক'লোঁ, চবেই বুজি পায়। এই প্ৰশ্নকেইটা কৰাৰ পাছত তেখেতৰ লগত যিহেতু আপুনি এটা কথোপকথন কৰিলে, তেওঁ কেতিয়াও অনুভৱ নকৰে যে আপুনি তেওঁক কিবা এটা, আমাৰ মানুহবিলাকে যেনেকৈ আজিৰ তাৰিখত কোম্পানী বা আমাৰ মানুহবিলাকক যিবিলাক আমাৰ নেটৱৰ্কাৰ বা হওক, যিকোনো এটা কোম্পানী এজেণ্ট, তো এনেকুৱা ধৰণৰ মানুহবিলাকক
লগত কথা পাতিব কিয় বেয়া পায় গম পায়নে? তেওঁলোকে ভাবি লয় যে আমুক ব্ৰেইন ৱাছ কৰিবলৈ আহিছে। এই শব্দটো তেওঁলোকৰ মাথাত সোমাই পৰে মানে। তো একচুৱেলি এইটো ব্ৰেইন ৱাছ কৰা কোনো কথাই নহয়। আপোনাৰ কথাখিনি আপুনি যদি একপক্ষীয়ভাৱে কৈ থাকে তেতিয়াহে মানুহজনে সেই কথাটো উপলব্ধি হয়। কাৰণ কথাটো কি, তেওঁ ব্ৰেইনে সেই কথাখিনি হজম নকৰে মানে, তেওঁ ল'বগৈ নোৱাৰে। আৰু মানুহে জ্ঞান মানুহে কাৰোবাৰ পৰা ইমানকৈ ল'বলৈ কোনো নিবিচাৰে। আপুনি হ'লেও নিবিচাৰে বা মই হ'লেও নিবিচাৰোঁ, কিন্তু আলোচনা কৰিব বিচাৰোঁ। আপোনাৰ কথাখিনি সদায় আলোচনাৰ মাধ্যমত হ'ব লাগে। তো এই প্ৰশ্নকেইটা কৰিলে আপুনি এটা খুব হেৰি পাব। তাৰপাছত ডাইৰেক্টলি আপুনি গুচি আহক যে দাদা মই আজি আপোনাৰ উদ্দেশ্যটোৰ বিষয়ে আপুনি ক'ব লাগিব যে আপোনাৰ ওচৰলৈ অহা মোৰ এটা ডাঙৰ উদ্দেশ্য। মই আপোনাক যিকেইটা প্ৰশ্ন কৰিছোঁ এতিয়া, তো সেই প্ৰশ্নকেইটা উত্তৰলৈ মই আপোনাৰ মাজলৈ আহিছোঁ। তো মই এনেকুৱা এটা বিষয় লৈ আপোনাৰ মাজত আহিছোঁ যিটো আজিৰ তাৰিখত আমাৰ কাৰণে খুব এটা প্ৰয়োজনীয় বিষয়, য'ত আপুনি নিজৰ এটা ছাইড ইনকমৰ কথা ইয়াত আপুনি বিচাৰি পাব। চিন্তা কৰে যদি আপুনি নিশ্চয় চিন্তা কৰে যদি নহয়, ডাইৰেক্টলি ক'ব, আপুনি এটা ছাইড ইনকমৰ এটা ৰাস্তা পাব। দ্বিতীয়তে, আপোনাৰ কৰ্মব্যস্ততাৰ মাজত কিবা কাৰণে যদি আপোনাৰ শৰীৰটোৰ প্ৰতি আপুনি যত্ন ল'ব পৰা নাই, তেতিয়াহ'লে আপোনাৰ শৰীৰটো কি ধৰণে সুৰক্ষিত কৰি ৰাখিব, আপুনি কেনেকৈ এজন সুস্বাস্থ্যৰ অধিকাৰী হ'ব, এই উত্তৰটো পোৱাৰ উপৰিও আপোনাৰ পৰিয়ালটোক কেনেকৈ আপুনি এজন সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰিব, এই কথাখিনিও ইয়াৰ মাজত সোমাই পৰিব। পৰিয়ালটো আৰ্থিক নিৰাপত্তাৰ কথাখিনিও আপোনাৰ ইয়াৰ মাজত আহি পৰিব। আৰু আপোনাৰ যদি পৰিয়ালটোক লৈ কেতিয়াবা বা বছৰটোত এবাৰ আপুনি ফুৰা মেলাৰ যদি আপুনি পৰিকল্পনা কৰে, তেতিয়াহ'লে ইয়াৰ জৰিয়তে আপুনি সেইখিনি সুবিধা ল'ব পাৰিব। এবাৰ এতিয়া মই কথাখিনি মই যদি আগবাঢ়ি যাব বিচাৰোঁ, তেতিয়া আপুনি প্ৰফেশ্যনটোৰ চিনাকিটো দিয়ক। আপোনাৰ প্ৰফেশ্যনটোৰ লগত বৰ্তমান ডেজিগনেশ্যন হওক বা আপুনি কোনটো পৰ্যায়ত আছে, কেনেকৈ কামটো কৰিছে, তাৰ বিষয়ে অকণমান চমুকৈ কওক 1-2 মিনিটৰ ভিতৰত। যেনেকৈ মই এতিয়া ক'ম, আপোনালোক বুজিবৰ কাৰণে সহজ হ'ব যে মই আজিৰ পৰা ঠিক 7 বছৰ আগতে মই IMC ব্যৱসায়টো পাইছিলোঁ। মোক যিজন ব্যক্তিয়ে লৈ আহিছিলে সেইজন মোৰ এজন পথ প্ৰদৰ্শক হয়। কাৰণ জীৱনৰ সেই মুহূৰ্তটোত মই এটা বহুত বেয়া ভয়ংকৰ মানে আৰ্থিক দুৰৱস্থাত মই চলি আছিলোঁ। তো তাৰ মাজতে মোৰ পথ প্ৰদৰ্শক চান্দ বৰুৱা ছাৰে তো মোক ব্যৱসায়টোৰ লগত মোক চিনাকি কৰাই দিলে। আপোনাৰ আপলাইনজনৰ বিষয়ে আপুনি খুব সুন্দৰভাৱে কওক। তেওঁক ছাৰ সম্বোধন ধৰি যেনেকৈ আপুনি কয়, যিভাগে আপুনি ক'ব বিচাৰে তেওঁক আপুনি কওক কথাখিনি ৰাখক। তাৰপাছত আপুনি কওক যে চিনাকি কৰি দিয়াৰ পাছত মই যিখিনি মই বিচাৰিছিলোঁ, তো যে এনেকুৱা মানে একদম নেচাৰেল বস্তুটো ক'ব, যিখিনি মই বিচাৰিছিলোঁ তো ভবাতকৈ মই বেছি পালোঁ। আজি IMC বিজনেছটো কৰাৰ আগত মই 10,000 টকা বিচাৰি আহিছিলোঁ, আৰু আজিৰ তাৰিখত মই কিমান টকা ইনকম কৰোঁ সেইটো মই আপোনাক মানুহৰ টকা পইচাৰ কথাখিনি ইমান গৌৰৱ কৰি লাভ নাই। কিন্তু এটা কথা মই ধুনীয়াকৈ ক'ব বিচাৰোঁ, মই সেইটো মই সগৌৰৱে ক'ম যে আজি 7টা বছৰত মই 2খনকৈ 4চকীয়া বাহন কিনিবৰ কাৰণে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে মই সক্ষম হ'লোঁ। তাৰ উপৰিও মোৰ আজি ধৰক পৰিয়ালটো মই পোহপাল দি আছোঁ। আজি মোৰ যিটো ঘৰ বাসস্থান, তো সেইটোকো মই আজি ঠিক কৰিছোঁ। তো এনেকুৱা ধৰণে আপুনি খুব সুন্দৰভাৱে তেওঁক এটা পৰিচয় আপুনি দাঙি ধৰিব পাৰে। তাৰপাছত আপুনি নেক্সট আপুনি কথাখিনি আগবাঢ়ি যাব, মাজলৈ সোমাই যাব যে দাদা আপুনি আয়ুৰ্বেদৰ বিষয়ে নিশ্চয় শুনিছে চাগে। আপুনি এতিয়া সোধক। তাৰপাছত নিশ্চয় মই শুনিছোঁ, উত্তৰ এটা দিব। তাৰপিছত চাওক, মই সেই আয়ুৰ্বেদৰ বিষয়ে অকণমান পাতিব বিচাৰোঁ। আজিৰ তাৰিখত মই অলপ আগতে আমি যিটো কথা পাতিছিলোঁ যে আমি সুস্বাস্থ্যৰ অধিকাৰী বুলি আমি নিজকে ভাবিব নোৱাৰোঁ। তাৰ কাৰণ কেইবাটাও। তাৰ ভিতৰত প্ৰথম কাৰণটো হৈছে কি আমাৰ খোৱা বোৱা। আজিৰ তাৰিখত আমি যিমানবিলাক মানে খানা পিনা যিয়ে খাইছোঁ, তো খাদ্যৰ নামত যি খাইছোঁ চব আমি বৰফি খাই আছোঁ। আৰু যিখিনি আমি শ্ল'লি আমাৰ শৰীৰত সেইবিলাক প্ৰয়োজন হৈ গৈ আছে। কেলৈ? আজিৰ তাৰিখত আমাৰ খাদ্য অভ্যাস আমাৰ বেয়া হ'ল, আৰু যিখিনি খাই আছোঁ সেইখিনিও ভেজাল। দ্বিতীয় কথা, আমি যিখিনি পানী মানে আমি শৰীৰলৈ আমি সেৱন কৰিছোঁ, তো সেইখিনিও বেয়া। বায়ু সেৱন কৰিছোঁ, সেইখিনিও বেয়া। আৰু শাৰীৰিক ব্যায়ামটো আমাৰ লাহে লাহে কমিছে। তো গতিকে এই আটাইখিনি দিশ চাই মেলি তো আজিৰ তাৰিখত আপুনি মই আমাৰ স্বাস্থ্যটোক যেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিব লাগিছিলে সেইটো আমি ৰাখিব পৰা নাই। ৰক্ষণাবেক্ষণ বুলি যিটো শব্দ, সেইটো আমি দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে যদি চাওঁ, আমি কিন্তু সকলো ক্ষেত্ৰতে চব বস্তুৱে নিজৰ স্বাস্থ্যতকৈ আমি বেছি মৰম কৰোঁ। ইভেন আপুনি বেলেগ নালাগে, আপুনি হাতত থকা সেই সৰু মোবাইলটো, যিটো তাৰিখত আজিৰ তাৰিখত নহ'লে আমাৰ কোনো জীৱন এটা অচলা অৱস্থা হয়। তো গতিকে এই মোবাইলটোক আমি ইমান যত্ন লওঁ, আপুনি নিজে এটা কথা ভাবিব পাৰে যে ইয়াৰ
বেক চাইডটো পৰি নাভাগক বুলি আপুনি এখন এটা কভাৰ লগায়, ফ্ৰণ্ট চাইডটো আপোনাৰ একো ডিছপ্লে স্কেচ নহওক বুলি আপুনি এখন টেম্পাৰেড গ্লাছ লগায়। সৰু বস্তুটো সেই 15-20 হাজাৰ টকাৰ মূল্য এটা ভেলুৱেশ্যনৰ এটা প্ৰডাক্ট আপুনি ইমান মৰমত থাকে। আপোনাৰ বাইকখনেই হওক বা আপোনাৰ গাড়ীখনেই হওক, সময়ে সময়ে আপুনি তাক ছাৰ্ভিচিঙৰ কথা আছে, তাক আপোনাৰ মেইনটেনেঞ্চৰ কথা আছে, আটাইখিনি আপুনি ঠিকেই কৰে। কিন্তু সেই ক্ষেত্ৰত যদি আমি শৰীৰটোলৈ যদি চাওঁ, কিন্তু শৰীৰটোৰ ক্ষেত্ৰত ইমানখিনি কিন্তু আমাৰ মৰম নাই। আমি শৰীৰটোক কেতিয়া মৰম কৰোঁ? যিদিনাখন আমাৰ শৰীৰটো বেমাৰ হৈ যায়। আৰু এটা কথা আমি সদায় জানিব লাগিব, বেমাৰ হোৱাৰ পাছৰ মুহূৰ্তটোত আমাক এজন চিকিৎসকৰ প্ৰয়োজন থাকে। বেমাৰ হোৱাৰ পাছৰ মুহূৰ্তটোত, অৰ্থাৎ আমাক সেই মুহূৰ্তত ঔষধ লাগে। কিন্তু বেমাৰ নহ'বৰ কাৰণে যিখিনি ব্যৱস্থা, বেমাৰ নহ'বৰ কাৰণে আমাৰ শৰীৰটোক আমি যেনেকৈ ৰাখিবৰ কাৰণে যিখিনি কৰিব লগা কাম আছে, সেই কৰিব লগা কামখিনি পৰামৰ্শৰ কাৰণে কিন্তু আপোনাক মোক এজন চিকিৎসকৰ প্ৰয়োজন নাই, বা সেইখিনি টাইমত আমাক কোনো ঔষধ নালাগে। এই সময়খিনিত আপুনি মই এতিয়া যিটো ষ্টেজত আছোঁ, এই সময়খিনিত আমাক লাগে শৰীৰটোৰ প্ৰতি ল'বলগীয়া একদম শুদ্ধ যাৱতীয় যত্নটো লাগে। তো তাৰ কাৰণে আমি কি কৰিব লাগে? যেনেকৈ আজি ধৰক আপোনাৰ গাড়ীখনৰ কথা ক'লোঁ, আপুনি টাইম টু টাইম ছাৰ্ভিচিং কৰিছে। আজি ঘৰত ধৰক আপোনাৰ ফিল্টাৰ আছে, তাৰ কেণ্ডেলকেইডাল সময় সাপেক্ষে আপুনি তাক চাফ চিকুণ কৰে, তাক ধুৱে। তো এই কামটো আপুনি মোৰ শৰীৰটোৰ প্ৰতি ল'ব লাগে। শৰীৰটোৰ প্ৰতি ল'ব লাগে বুলি কৈ আমি বাহিৰত সদায় পুৱা গধূলি 2 বাৰ গা ধোৱাৰ কথা আমি কোৱা নাই। আভ্যন্তৰীণ শুদ্ধি, বাহিৰতো আমি গাটোতো চাফ চিকুণ কৰিবই লাগে, সেইটোতো আমি কৰিবই লাগিব। সেইটো আপুনিও কৰিছে, ময়ো কৰিছোঁ। আমি 2 দিন গা নোধোৱাকৈ থাকিব নোৱাৰোঁ। কিন্তু আমাৰ ভিতৰখন চিন্তা কৰক, আমাৰ ভিতৰত আচল বস্তুখিনি আমাৰ ভিতৰতে সোমাইছে। আজি আমাৰ হাৰ্টটো আছে, যিটো হাৰ্ট যদি আপোনাক মই এতিয়া কওঁ, আপোনাক যদি বোলে আপোনাৰ মানে কোনোবা এজন মানুহে বিচাৰে, বোলে দাদা আপোনাক 50 লাখ টকা দিম, আপুনি আপোনাৰ হাৰ্টটো দিয়ক, দিব নেকি আপুনি? কেতিয়াও নিদিয়ে। তো ময়ো নিদিওঁ। তাৰ লিভাৰটোৰ কথা আছে, আপোনাৰ গ'ল্ড ব্লাডাৰৰ কথা আছে, আপোনাৰ কিডনীৰ কথা আছে, এনেকুৱা ধৰণৰ বহু অংগ প্ৰত্যংগলৈ আমাৰ শৰীৰটো গঠিত। আৰু এই অংগ প্ৰত্যংগবিলাকক কেনেকৈ আমি তাক মেইনটেইন কৰিব লাগে, তাক কেনেকৈ আমি ৰাখিব লাগে, এই বিষয়টো আমি কোনো গুৰুত্ব নিদিওঁ। যিটো কোৱা হয় ইংৰাজীত প্ৰিভেনশ্যন বুলি কয়। এই বস্তুটোৰ ওপৰত আমাৰ কাৰো গুৰুত্ব নাই। আমি অকল বেমাৰ হোৱাৰ পাছত আমাৰ শৰীৰটোৰ প্ৰতি আমি বেছি যত্ন লওঁ। তো গতিকে আয়ুৰ্বেদে যিটো শব্দ, এই আয়ুৰ্বেদটোৰ বিষয়ে অকণমান আপুনি তেতিয়া তেওঁক বৰ্ণনা দিব যে আয়ুৰ্বেদ শব্দটো এতিয়াৰ নহয়, এইটো ভগৱান শ্ৰীবিষ্ণুৰ মুখৰ বাণী। তো আপুনি তেতিয়াও আলমলৈ কওক যে বিষ্ণু পুৰাণৰ মতে ভগৱান শ্ৰীবিষ্ণুৰ মুখৰ পৰা 4খন বেদ সৃষ্টি হৈছিলে: ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। আৰু সেই অথৰ্ববেদৰ এটা পাৰ্ট হ'ল আয়ুৰ্বেদ। আৰু আয়ুৰ্বেদটো সংস্কৃতৰ এটা ৱৰ্ড। তাক যদি আপুনি মডাৰ্ণ এতিয়া ভাষাত তাক যদি আপুনি তাৰ অৰ্থটো উলিয়াব যায়, তেতিয়াহ'লে তাক আপুনি 2টা পাৰ্টত ভাগ কৰি দিয়ক। এটা পাৰ্টে আয়ুৰ ওলাব, এটা পাৰ্টে আপোনাৰ বেদ ওলাব। আয়ুৰৰ অৰ্থ হৈছে আয়ুস, বেদৰ অৰ্থ হৈছে জ্ঞান। মোৰ আয়ুসটোক মই কি ধৰণে দীৰ্ঘজীৱী কৰিব পাৰোঁ, কি ধৰণে তাক মই ভালকৈ শৰীৰটোক ভালকৈ ৰাখিব পাৰোঁ, ভাল শৰীৰটোক মই কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ, এই কথাখিনি আয়ুৰ্বেদে কয়। আৰু যদি কাৰোবাৰ যদি গম নোপোৱাকৈ বা কিবা কাৰণত পৰিস্থিতিৰ সন্মুখীন হৈ যদি শৰীৰটো যদি অসুখীয়া হৈ গৈছে, যদি শৰীৰত যদি বেমাৰ সৃষ্টি হৈছে, তেতিয়াহ'লে তাৰ সমিধানটো আপুনি আয়ুৰ্বেদতে পাব। তো অৰ্থাৎ আয়ুৰ্বেদে মানুহক বেমাৰ নহ'বৰ কাৰণেও আমাৰ শৰীৰত সি কাম কৰে, আৰু বেমাৰ হোৱাৰ পাছতো আমাৰ শৰীৰত সি কাম কৰে। এতিয়া আয়ুৰ্বেদে আমাৰ শৰীৰটোক আপোনাৰ 3টা ভাগত বিভক্ত কৰি ৰাখিছে। সেই 3টা ভাগ হ'ল কি? এতিয়া আজি আমাৰ বেমাৰ হোৱাৰ পাছত আপুনি চাব, আমি যেতিয়া আমি এজন ডক্টৰৰ পৰামৰ্শ লওঁ, তো ডক্টৰৰ পৰামৰ্শ লোৱাৰ পাছত মই মানে এল'পেথিক ডক্টৰৰ কথা কৈছোঁ। তো তেওঁলোকে আজি আপোনাৰ লিভাৰ বেয়া হৈছে, মানে ভোক লগা নাই, তো লিভাৰৰ কাৰণে আপোনাৰ কিবা এটা চিৰাপ দিব, বা কিবা এটা শৰীৰত জ্বৰ হৈছে তাৰ কাৰণে আপুনি এণ্টিবায়'টিক দিব। তো তেওঁলোকে অকল বেমাৰটোক ট্ৰিটমেণ্ট কৰে। কিন্তু আয়ুৰ্বেদে সেইটো নহয়। আয়ুৰ্বেদে আপোনাৰ শৰীৰটোক 3টা পাৰ্টত ভাগ কৰে। এটা হৈছে বাত, এটা পিত্ত আৰু এটা কফ। মানে আপোনাৰ নাভিৰ ঠিক তলৰ পৰা একেবাৰে ভৰি বুঢ়া আঙুলিলৈকে এই গোটেই অংশটো হৈছে বাতৰ এটা অংশ। আয়ুৰ্বেদৰ মতে আয়ুৰ্বেদে তাক বাত হিচাপে নাম দিছে। তাৰ পৰা নাভিৰ সেই তলৰ অংশটোৰ পৰা এই বুকুৰ
যিটো আমাৰ কি বুলি ক'ম এই গাঁত নিচিনা এটা আছে যে চিম্পল ভাষাত বুজিবলৈ গ'লে সেই গাঁত নিচিনা অংশটোলৈকে সেইখিনি আপোনাৰ পিত্ত বুলি কোৱা হয় আৰু তাৰ পৰা একদম মাথা ইয়ালৈকে তালুলৈকে এই পাৰ্টটোক তেওঁলোকে কফৰ ভাগ কৰি আহিছে তো বাত পিত্ত আৰু কফ তলৰ পৰা আহে বস্তুটো তো গতিকে এতিয়া এইকেইটা দুখ ত্ৰিদোষ বুলি যাক কোৱা হয় এই তিনিটা দুখক আয়ুৰ্বেদে ঠিক কৰে তো গতিকে সেই গোটেই এটা যিহেতু এটা ডাঙৰ এটা ছিষ্টেম বুলি মই কৈছোঁ এই ছিষ্টেমটোক যিহেতু আয়ুৰ্বেদে ঠিক কৰিব পাৰে সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ শ্ৰেষ্ঠ এটা শৰীৰটোক যত্ন ল'বলগীয়া ব্যৱস্থা হৈছে আয়ুৰ্বেদ এইটো অলৰেডি প্ৰমাণো হৈছে কাৰণ কিয় আজি এলোপেথিক ব্যৱস্থাটো আহিছেনো কেতিয়া যেতিয়া ইংৰাজখিনি ভাৰতলৈ আহিলে তাৰ পাছতহে আহিছে এলোপেথিক তাৰ আগতে কোনো এলোপেথিক মানুহে চিনিয়ে পোৱা নাছিলে ন এলোপেথ বেয়া বুলি ক'ব যোৱা নাই এলোপেথ ভাল দুটা সময়ত এলোপেথে মানুহৰ দেহত বহু ভাল কাম কৰে আৰু সেইখিনি টাইমত এলোপেথ আপোনাৰ কাৰণে ভগৱানে দিয়া এটা বৰদান যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি হয় আৰু তাৎক্ষণিকভাৱে কিবা এটা হয় আৰু যেতিয়া আপোনাৰ কটা চিঙা কিবা এটা হয় বা চাৰ্জিকেলৰ কিবা কাম থাকে তো সেই সময়খিনিত আপোনাৰ কাৰণে এলোপেথটো ভগৱানৰ বৰদান কিন্তু আপুনি মই যদি এই ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ এটা প্ৰেছাৰ টেবলেট বা শুই উঠি এটা চুগাৰ টেবলেট জীৱনভৰ খাবৰ বাবে যদি এটা পৰম্পৰা যদি আমি সৃষ্টি কৰি লৈছোঁ তো তেতিয়াহ'লে সি কিন্তু আপোনাৰ মোৰ শৰীৰত কি কাম কৰিব তো এইটো বিষয়ে মই নক'লেও নিশ্চয় আপুনি এজন সচেতন ব্যক্তি হিচাপে আপুনি কথাটো এটা বুজি পাইছে গতিকে যা হওক এতিয়া যেই নহওক মই এলোপেথ বদনাম গাব বিচৰা নাই বা এলোপেথ মই নালাগে বুলিও কোৱা নাই প্ৰয়োজন সাপেক্ষে এলোপেথক আপুনি লওক কিন্তু আপোনাৰ দেহত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নকৰাকৈ একদম থকা ভগৱানে দিয়া সেই অংগ পতংগখিনিক ভালকৈ ৰাখিব পৰা ব্যৱস্থা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পৰা ব্যৱস্থা বা বেমাৰ নহ'বৰ কাৰণেও আপুনি ল'ব পৰা ব্যৱস্থা হৈছে আয়ুৰ্বেদা তো ইয়াৰ লগে লগে এতিয়া কথা হৈছে কি আমি আয়ুৰ্বেদা বুলি কোৱাৰ লগে লগে দীৰ্ঘজীৱী কথা যিহেতু আমি পাতিছোঁ তাৰ লগতে বহু আৰু কথা সোমাই পৰে যেনেকৈ আজি এতিয়া মানুহৰ আজি কি হৈছে আমাৰ কৰ্মব্যস্ততা জীৱনত তো আমি সকলোৱে চিধা চিধিকে হ'লেও বা অপকেকে হ'লেও আমি কোনোবা নহয় কোনোবা কোম্পানীৰ ওপৰতে নিৰ্ভৰশীল তো আজি দেশত আমাৰ বিনা কোম্পানীত কাৰো আমাৰ জীৱন নচলে কাৰণ আপুনি মই জীৱনশৈলী জীৱন ধাৰণ মানে জীৱন যাপন কৰিব যাওঁতে কোনোবা নহয় কোনোবা এটা কোম্পানী উৎপাদন কৰা সামগ্ৰী ব্যৱহাৰ কৰি আপুনি মই জীৱন অতিবাহিত কৰি আছোঁ এতিয়া আজি কথাটো হ'ল কি চাওক তো ৰাতিপুৱা শুই উঠি ব্যৱহাৰ কৰা সেই টুথপেষ্টটোৰ পৰা আপুনি মই খোৱা সেই মেডিচিনটোলৈকে তো চবটো কোম্পানীয়ে বনাই আছে কিন্তু সেই কোম্পানীয়ে বনোৱা বস্তুখিনি তাৰ মানে গ্ৰহণযোগ্যতা কিমান দূৰ আছে এইটো কিন্তু এটা বিচাৰ্য বিষয় কিন্তু আপুনি মই এইখিনি বিচাৰ কৰিব নাযাওঁ আপুনি মই এইটো ভাবিছোঁ যে পইচাটো দিছোঁ বস্তুটো পাইছোঁ আমাৰ কাম খতম ইয়াত আমাৰ ইমান চিন্তা কৰিবলগীয়া কথা নাই আজি জীৱনৰ ইমানটা বছৰ আজি এনেকুৱা ধৰণৰ বস্তু ঘঁহিয়ে আজি পাৰ কৰি দিলে এতিয়ানো এইবিলাকৰ কথা কি মানে চিন্তা কৰি কি লাভ কিন্তু একচুৱেলি কথাটো সেইটো নহয় এটা দিশত ক'বলৈ গ'লে আপুনি সেইটো নিজকে আপুনি ধৰক বুজাবৰ কাৰণে নিজক নিজে বুজাই থ'বৰ কাৰণে সেই শব্দটো বহুত ভাল কিন্তু যদি বস্তুটো ফঁহিয়াই চাবলৈ যাওঁ কাৰণ পইচাটোতো মোৰ ন ইনকম কৰিছোঁ মই গতিকে ক'ত খৰচ কৰিম মোৰতো সেইটো অধিকাৰ থাকে আজি আপুনি মই বজাৰলৈ যদি যাওঁ তেতিয়াহ'লে পইচা দি জানো গেলা বস্তু এটা কিনি আনিম তো গতিকে নিশ্চয় আমি নানো তো কথাটো সেইটোৱে মই পইচাটো যিহেতু খৰচ কৰিছোঁ তাৰ ভাল বস্তু এটা মোক লাগে মানে ৰিটাৰ্ণ এটা লাগে মূল্য বুলি যিটো কোৱা হয় কিন্তু একচুৱেল আজিৰ তাৰিখত আপুনি মই খৰচ কৰা পইচাটো একো মূল্য পোৱা নাই আপুনি মই পইচাটো খৰচ কৰিছোঁ কাৰ বিশ্বাসত গম পায়নে আজি সেই টিভি ডাঙৰ ডাঙৰ এক্টৰকেইটা বা এক্ট্ৰেছকেইগৰাকী বা ডাঙৰ ডাঙৰ খেলুৱৈসকলৰ কথা শুনি আমি বস্তুবিলাক আমি ক্ৰয় কৰি আছোঁ কিন্তু তেখেতলোকে কিমানটো সঁচা কথা কয় তাৰ মানে প্ৰমাণ বেলেগ নালাগে আপুনি নিজে গম পাব টিভিত এটা খুব ধুনীয়া এডভাৰটাইজ আহে যে বিমল গুটখা তো বিমল গুটখা খালে আপোনাৰ কেশৰ সুবাস পাব পৃথিৱীখনে আপোনাক আঁকোৱালি ল'ব তো এনেকুৱাকৈ আপোনাক খুব ধুনীয়াকৈ কয় ফিল্ম এক্টৰকেইজনৰ নাম মই নক'লেও আপুনি নিশ্চয় গম পাইছে কোন হয় তো গতিকে তেখেতলোকে কৈছে বিমল খালে আপোনাৰ গোটেই পৃথিৱী সুবাসে কেশৰ সুবাসে পৃথিৱীখন আঁকোৱালি ল'ব কিন্তু এটা কথা চিয়ৰ কেশৰৰ সুবাসে পৃথিৱী আঁকোৱালি লয় নে লয় মই নাজানো কিন্তু কেঞ্চাৰে যে আপোনাক আঁকোৱালি ল'ব এইটো 100% নিশ্চিত আৰু পৃথিৱীখনৰ ওচৰত নাথাকে আপুনি পৃথিৱীৰ পৰা দূৰলৈ গুচি যাব তো গতিকে বিচাৰ্য বিষয় আপোনাৰ হাতত তেওঁলোকে সঁচা কৈ আছে নে মিছা কৈ আছে আজি আপোনাৰ
যিগৰাকী আপোনাৰ এক্ট্ৰেছে আপোনাৰ লাক্স চাবোনে গা ধুবলৈ কয় বা অন্যান্য কোম্পানী চাবোনবিলাকে আমাৰ কচমেটিক সামগ্ৰীবোৰ ঘঁহিবলৈ কয়, তেখেতলোকে ঘঁহে নে নঘঁহে সেই কথাটো এবাৰ প্ৰমাণ লৈ দিলে হ'ল। তো আপোনাক মোক যে ভাল ভাল বুলি কৈ আছে, তো তেওঁলোকে কেলৈ নঘঁহে? তেওঁলোকে ঘঁহাটো দূৰৰ কথা, তেওঁলোকৰ ঘৰত থকা সেই আপোনাৰ পোহনীয়া কুকুৰটোকো চাগে ব্যৱহাৰ নকৰে, কিন্তু আপুনি মই ঘঁহি আছোঁ। তো কথাবিলাক তেনেকুৱা ধৰণৰ কথা। এতিয়া আজি আপোনাৰ ডাঙৰ ডাঙৰ ক্ৰিকেট প্লেয়াৰসকলে বা ক্ৰিকেট প্লেয়াৰ বুলি নকওঁ, খেলুৱৈৰ কথাই কৈছোঁ, খেলুৱৈসকলে মই সকলো কথা ক'ব নাই দেই, তাৰ ভিতৰতে বহুত এনেকুৱা সচেতন খেলুৱৈ আছে যেনেকি পইচাৰ কাৰণে নিজৰ সৰ্বস্ব মানে বিক্ৰী নকৰে, কিন্তু কিছুমানে আপোনাৰ যাৰ ধৰক পইচা লালসা বেছি বা অন্যান্য কিবা হেৰি থাকে, সেইটো ক'ব পাৰি তেওঁলোকৰ বিচাৰ্য বিষয়, তাত আমি সকলোৱে চিন্তাধাৰা বেলেগ বেলেগ। কিন্তু ক্ৰিকেট প্লেয়াৰ বা আপোনাৰ সেই প্লেয়াৰবিলাকে যে কি কৰি আছে টিভিত চাওকচোন, ডাঙৰ ডাঙৰ জুৱা খেলৰ সেই এপবিলাক বিকি আছে। আজি টিভিটো খোলাৰ লগে লগে আপুনি দেখিব সেই জুৱা খেলবিলাক খেলি খেলি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে কিমান আৰ্থিকভাৱে সৰ্বস্বান্ত হৈছে, জুৰুলা হৈছে, কিমান ছুইচাইড কৰিছে, তাৰ ডাটা যদি আপুনি মই উলিয়াবলৈ যাওঁ, এটা ভয়ংকৰ এখন ছবি মানে খাৰা হৈ যাব। গতিকে এইটোবিলাক কথা বাদ দিয়ক, তেওঁলোকৰ গ্ৰহণযোগ্যতা তেওঁলোকে ক'লে বুলি যে আমি মানি ল'ম, এইবোৰ কোনো মানে 100% এইবিলাক শুদ্ধ নহয়। গতিকে পইচাটো আপোনাৰ আপুনি ক'ত খৰচ কৰিব সেই কথাটো নিজে বিচাৰ কৰিব। কিন্তু মই এটা কথা আপোনাক ক'ব বিচাৰোঁ, আজি এই প্ৰতিষ্ঠানটোৰ বস্তু যিখিনি বিষয়ে বা এই প্ৰতিষ্ঠানটোৰ বিষয়ে যিখিনি কথা মই আলোচনা কৰিবলৈ আহিছোঁ, এইখিনি কিন্তু আপোনাৰ সেই অচিনাকি সেই মানে অচিনাকি বুলি কৈছোঁ, আপুনি যদিও চিনি পায়, কাৰণ আপোনাক চিনি নাপায় ন। চিনাকি বুলি কেতিয়া ক'ব? যেতিয়া সেই মানুহজনে আপোনাক চিনি পাব তেতিয়াহে আপুনি চিনাকি বুলি ক'ব। আজি আপুনি মই ঘঁহি থকা বস্তুটো আজি সেই যিজন এক্টৰ এক্ট্ৰেছে আমাক ঘঁহুৱাই আছে বা ব্যৱহাৰ কৰাইছে, তেওঁক যদি আমি লগ কৰিবলৈ যাওঁ, আমাক আধা কিলোমিটাৰ দূৰৰ পৰা হাইটো নিদিয়ে। লগ পোৱাটো দূৰৈ কথা, চিনি পোৱাটো দূৰৈ কথা। কিন্তু আপুনি মই এতিয়া আলোচনা কৰিবলৈ আহিছোঁ, আজি মোৰ ক্ষেত্ৰত মই যদি কওঁ, আজি মই 7 বছৰে এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰিছোঁ, মোৰ পৰিয়ালক মই ব্যৱহাৰ কৰাইছোঁ, তেওঁ চবেই মই পাই লৈ আপোনাক মই ক'বলৈ আহিছোঁ। আৰু এই বস্তুটোখিনি ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ এটা কিবা এটা আপুনি প্ৰশ্ন কৰিবৰ বাবে হ'ল বা কিবা এটা কথা আপুনি সুধিবৰ বাবে হ'লেও আপুনি কাষতে মোক পাব। কিন্তু আপুনি মই ঘঁহি থকা বা ব্যৱহাৰ কৰি থকা এই বস্তুখিনিৰ বিষয়ে আমাক কাৰোবাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ হ'লে আমাৰ কাষত কোনো নাথাকে। তো গতিকে সেইকাৰণে মই আপোনাক ক'লোঁ, বা যে কি নহওক যাই হওক, আজিৰ তাৰিখত এই কোম্পানীবিলাকৰ ওপৰত নিৰ্ভৰশীল হওঁতে তেখেতলোকে আমাক যিবিলাক অপকাৰী কিছুমান বস্তু যে আমাৰ শৰীৰত যে দি আছে, এই কথাখিনিয়ে আমাৰ শৰীৰটোক লাহে 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 ধ্বংস কৰি আছে। তেওঁলোকে ভালটো একোৱেই দিব পৰা নাই, বেয়াটোৰ লগত কেলৈ দি পঠাইছে? আজি আপুনি ব্যৱহাৰ কৰি থকা সেই টুথপেষ্টটো সেই আপোনাৰ ঘৰখনৰ বাচ্চাটোৰ কাৰণে নহয়, আপুনি ঘঁহি থকা সেই চাবোনটো আপোনাৰ ছালখনৰ কাৰণে নহয়, সেইটো তেওঁলোকেই তাত লিখি থৈছে। আপুনি ঘঁহি থকা সেই ফ্ল'ৰ ক্লিনাৰটো আপোনাৰ সৰু বাচ্চাটোৰ পৰা দূৰত ৰাখিবলৈ কৈছে। কিয় আপুনি মই ব্যৱহাৰ কৰি আছোঁ? এইখিনি আজি যেনেকৈ আপোনাৰ ধপাতৰ ওপৰত মদৰ বটলত লিখা থাকে যে মদ স্বাস্থ্যৰ পক্ষে হানিকাৰক, স্বাস্থ্য নষ্ট হৈ মানুহৰ কিডনী ফেইলাৰ হৈ বহুত মানুহ মৰিছে, কিন্তু মদৰ কোম্পানী বন্ধ কৰিব নোৱাৰে, কাৰণ তেওঁলোকে ডিক্লেৰেশ্যনটো দি থৈছে, সাৱধান বাণী দি থৈছে। তো প্ৰত্যেকটো বস্তুৱে কোম্পানীয়ে নিজৰ নিজৰ সাৱধান বাণী দি থৈছে। তো আজি সেইখিনি বিচাৰ বিবেচনা কৰা দায়িত্বটো আপোনাৰ আৰু মোৰ। তো যাওঁ হওক দাদা, কথাখিনি অকণমান মই ফালৰি কাটি আপোনাক মানে কেইটামান বাস্তৱ ছবি মই দাঙি ধৰিবলৈ বাধ্য হ'লোঁ, কেলৈ এইখিনি আমাৰ সমাজত চলি আছে। এতিয়া আজি মই যিটো প্ৰতিষ্ঠানৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ, যেনেকৈ আপোনাক মই ক'লোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে যিমান বস্তু আজি ব্যৱহাৰ কৰি আছে আপুনি চব কোম্পানীয়ে বনোৱা হয়। তো আমাৰো এইটো এটা কোম্পানী হয়, এটা প্ৰাইভেট লিমিটেড কোম্পানী, তাৰ নাম হ'ল IMC, ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটিং কৰ্প'ৰেশ্যন প্ৰাইভেট লিমিটেড। এই প্ৰতিষ্ঠানটো জন্ম হৈছিলে 2007 চনৰ এপ্ৰিলৰ 7 তাৰিখত। আৰু এপ্ৰিলৰ 7 তাৰিখটো আমাৰ কাৰণে এটা বিশেষ দিন, কাৰণ আপোনাক মই কৈ ভাল পাম, 7 তাৰিখ হৈছে বিশ্ব স্বাস্থ্য দিৱস, 7 তাৰিখ হৈছে আমাৰ যিজন পৰিচালন সঞ্চালক শ্ৰীযুত সত্যেন ভাটিয়া ছাৰৰ জন্মদিন। আৰু সেই 7 তাৰিখ এপ্ৰিলৰ 2007 চনৰ 7 তাৰিখৰ দিনটোতেই আমাৰ যিজন প্ৰতিষ্ঠাপক ডক্টৰ অশোক ভাটিয়া ছাৰে IMC এই প্ৰতিষ্ঠানটো জন্ম দিছিলে। দুটা মহান উদ্দেশ্য আগত ৰাখি তেওঁ প্ৰতিষ্ঠানটো জন্ম দিছিলে। এক হৈ গ'ল আয়ুৰ্বেদৰ জৰিয়তে মানুহক যাতে সুস্বাস্থ্য অধিকাৰী কৰিব পাৰি। এতিয়া আৰু দ্বিতীয় কথা, যাতে আৰ্থিক স্বাৱলম্বিতা পথটো যিসকলক
জীৱনৰ এটা মানে নিজে স্বাৱলম্বী হ'বৰ বাবে এটা আপুনি জীৱিকা পথ বিচাৰি ফুৰিছে, তেখেতলোকে হওক বা যি কৰি থকা জীৱিকাটোৰ লগত তেওঁলোকে অৰ্থনৈতিক নিৰাপত্তাটো বিচাৰিছে আজিৰ তাৰিখত, যিটো কথা আমি আৰম্ভণিতে আলোচনা কৰিছিলোঁ। তো এই বস্তুটোৰ ক্ষেত্ৰতে হওক, আপুনি যদি আৰ্থিক নিৰাপত্তাটো যদি আপুনি বিচাৰে, তেতিয়াহ'লে আপুনি মঞ্চখনৰ জৰিয়তে আপুনি 100% ল'ব পাৰে। আৰু এইটো উদ্দেশ্য ৰাখিয়ে তো IMC-য়ে 2007 চনৰ পৰা কাম কৰিছিলে। আজিৰ তাৰিখত এতিয়া আপোনাৰ 25 চন, আজিৰ তাৰিখত এই 18 বছৰত কোম্পানীৰ লগত প্ৰায় কোটি ঘৰত এনেকুৱা পৰিয়াল আছে যি নেকি আজিৰ তাৰিখত শাৰীৰিকভাৱে তেওঁলোকে এটা সুস্থ পৰিৱেশ পাবলৈ, মানে সুস্বাস্থ্য পাবলৈ সক্ষম হৈছে। তাৰ উপৰিও তো অৰ্থনৈতিক নিৰাপত্তা লোৱা পৰিয়ালটো আপোনাৰ লাখৰো অধিক। তো গতিকে আজি ময়ো তাৰ বিকল্প নহয়, গতিকে ময়ো আজি এইখিনি 7টা বছৰত মই পাইছোঁ। বাৰু যা হওক যে নহওক, এতিয়া কথাটো হ'ল কি, আজি IMC প্ৰতিষ্ঠানটোৱে সেইকাৰণে সেই উদ্দেশ্যটো আগত ৰাখি আমি কাম কৰি গৈ আছোঁ। আমাৰ হিন্দীত এটা শ্লোগান আছে যে স্বদেশী আপোনাৰ দেশ বচাই, আয়ুৰ্বেদ আপোনাৰ নিৰোগ জীৱন পায়, হৰ হৰ IMC, ঘৰ ঘৰ IMC। তো আমি এটা দেশীয় কোম্পানী হয়, আমাৰ বস্তুবিলাক নিজৰ দেশৰ উৎপাদন। আমাৰ কোম্পানীৰ হেড অফিচ আছে আমাৰ পাঞ্জাৱত, লুধিয়ানা আমাৰ চিটিত আমাৰ কোম্পানীৰ অফিচ। আৰু তাৰ লগতে আমাৰ বস্তুবিলাক আৰু যিমানবিলাক উৎপাদন হয়, এই আটাইখিনি আমাৰ পবিত্ৰ নগৰী যাক কোৱা হয়, মানে আমাৰ উত্তৰাখণ্ড হৰিদ্বাৰ, তাতে আমাৰ কোম্পানী ফেক্টৰী আৰু ৱেৰহাউচ দুয়োটাই আছে। আৰু এই জন্মলগ্নৰ বাবে IMC-য়ে একদম শুদ্ধ আয়ুৰ্বেদিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ মাজত দিবলৈ মানে চেষ্টা কৰিছে। আয়ুৰ্বেদ মই অথনি কোৱাৰ দৰে, তো মানুহৰ আয়ুৰ্বেদটো অৰ্থই হৈছে, আয়ুৰ্বেদৰ উদ্দেশ্য হৈছে সমাজৰ কল্যাণ। তো গতিকে কল্যাণ কৰিব যাওঁতে আজি আমাৰ সেই পৌৰাণিক যিটো আয়ুৰ্বেদিক ব্যৱস্থাটোক আকৌ যদি আমি পুনৰ্জীৱিত কৰিবলৈ হ'লে, কিন্তু সেই তাৰ গুণ বিশিষ্ট কিছুমান বস্তু আমি জনসাধাৰণৰ মাজত আনিব লাগিব। কাৰণ কেলৈ আজিৰ তাৰিখত আয়ুৰ্বেদটো আঁতৰি যোৱাৰ কাৰণ হ'ল 4টা। এটা হৈ গ'ল আয়ুৰ্বেদ সহজলভ্য নহ'ল, 2 নম্বৰ আয়ুৰ্বেদৰ ওপৰত গৱেষণা নহ'ল, 3 নম্বৰতে আয়ুৰ্বেদৰ ওপৰত কোনো ধৰণৰ আপোনাৰ আধুনিকৰণ কৰা নহ'ল, আৰু 4 নম্বৰতে হৈছে ইয়াৰ ওপৰত বাণিজ্যিকৰণ নহ'ল, ইয়াৰ ওপৰত ব্যৱসায় নহ'ল, যাৰ কাৰণে মানুহে অৰ্থনৈতিক নিৰাপত্তা নাপালে। এতিয়া IMC প্ৰতিষ্ঠানটোৱে এই আটাই 4টা সমস্যা সমাধান কৰি তাক একেবাৰে নতুন ৰূপত লৈ আহিছে, যিটো মডাৰ্ণ আয়ুৰ্বেদ, নতুন যুগৰ এটা নতুন আয়ুৰ্বেদা বুলি কোৱা হয়। তো আমি সেইকাৰণে আটাইখিনি বস্তু এটা নতুন মাধ্যমৰ মাজত লৈ আহিছোঁ। এতিয়া যেনেকৈ আজি আৰু সৰুটা উদাহৰণ দিওঁ, আপোনাৰ ঘৰত ধৰক বাচ্চাটোক যদি আপুনি এঙাৰ এটুকুৰাই দাঁত ঘঁহিব দিয়ে, হয়তো সি এদিন ঘঁহিব, কিন্তু দ্বিতীয় দিনৰ পৰা নঘঁহে। কাৰণ সি প্ৰথম দিনাখন ঘঁহি দাঁতত যিটো তাৰ পৰিব মুখত, সেইটো পাছত দ্বিতীয়বাৰ নহয়। কিন্তু সেই একেই গুণ বিশিষ্ট কিবা এটা তেনেকুৱা এটা উৎপাদক যদি আপুনি ল'ৰাটোৰ হাতত তুলি দিব পাৰে, তেতিয়াহ'লে সি কিন্তু আপোনাক ঘঁহিব। তো মানে যুগে যুগে অৱতাৰ। তো গতিকে আমাৰ IMC কোম্পানীয়ে সেই গুণ বিশিষ্ট যিখিনি বস্তু তাক একটা নতুন ৰূপ দিছে। যেনেকৈ আগতে আপুনি যদি চাই অৰ্জুন গছৰ, আপোনাৰ দাঁতকেইটাৰ কাৰণে অৰ্জুন গছৰ গুণাগুণ কি, আপোনাৰ এল'ভেৰাই কি কাম কৰিব দাঁতত, নিমঠাৰিয়ে কি কাম কৰে, এঙাৰে আপোনাৰ দাঁতত কি কাম কৰে, এইখিনি আপুনি মই ভালকৈ জানো। তো গতিকে সেই গুণখিনি ধৰি ৰাখি আমাৰ কোম্পানীয়ে কিছুমান নতুন প্ৰডাক্ট আমাক বনাই দিছে, যিটো আমি টুথপেষ্ট বুলি কওঁ, যিটো আমাৰ ভাষাত আমি ডেণ্টেল ক্ৰীম বুলি কওঁ। এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি পাইছোঁ। তো যে কি নহওক, IMC-য়ে কি দিছে বুলি যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে মই আপোনাক ক'ব বিচাৰোঁ, আমাৰ লগত কিছুমান পাৰ্চনেলি আপোনাৰ ব্যক্তিগত কিছুমান প্ৰয়োজনীয় বস্তু, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে আপোনাক বিভিন্ন বস্তু দৰকাৰ হয়। এতিয়া শুই উঠি আপোনাক টুথপেষ্টটো লাগিলে, গা ধোৱা চাবোন এটুকুৰা লাগিলে, চুলিত ঘঁহা চেম্পু এটা লাগিলে, ধৰক আপোনাৰ বোলে প্ৰয়োজন সাপেক্ষে ডিঅ'ড্ৰেণ্ট, ইটি ছেভিং ক্ৰীম, বিভিন্ন বস্তু আপোনাক দৰকাৰ হয়। এইখিনি বস্তু আমাৰ ইয়াত পাব। 2 নম্বৰতে আপোনাৰ ঘৰখন পৰিচালনা কৰিবলৈ যাওঁতে যিখিনি বস্তু লাগে, আজি আপোনাৰ কাপোৰ ধুবৰ কাৰণে ধৰক চাৰ্ফ এটা দৰকাৰ হ'ল, বোলে ডিটাৰজেণ্ট আপোনাৰ চাবোন এটুকুৰা দৰকাৰ হ'ল কাপোৰ ধোৱা, বা ঘৰটো মুচিবৰ কাৰণে কিবা এটা ফেনাইল জাতীয় বস্তু প্ৰয়োজন হ'ল, কাঁহী বাতি ধুবৰ কাৰণে আপোনাৰ কিছুমান আপোনাৰ ডিছৱাছ প্ৰয়োজন হ'ল। তো এই আটাইখিনি বস্তু আপুনি ইয়াত পাব। 3 নম্বৰতে আপোনাৰ ছালখন সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে। কিন্তু আৰু এটা দুৰ্ভাগ্যৰ বিষয়, আজি আপুনি আমি ছালখন সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবেও আমি কিনি আনো। আমাৰ এক্ট্ৰেছ কেইগৰাকীয়ে যিখিনি বস্তু আজি টিভিত এডভাৰটাইজ মাৰে যে খুব ভাল, মই নিজে ঘঁহিছোঁ, আজি মোৰ সুন্দৰতাৰ ৰাজ এইটোৱেই বোলে। কিন্তু সঁচা অৰ্থত ক'বলৈ হ'লে তেওঁলোকে ঘঁহাটো দূৰৰে কথা, এইখিনি বস্তু
তেওঁলোকৰ ঘৰত সেই থকা পোহনীয়া কুকুৰটোও চাগে নহয়, কিন্তু আপোনাক মোক ঘঁহাই থাকে। তো আপুনি মই সিহঁতৰ সেই মিছা মিছা কথাবোৰ শুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে দামটো মৰি আছোঁ। তো লাভ কি হৈছে? পঞ্চ এগালমান পইচা সিহঁতি পাইছে, সিহঁতি ধনী হৈছে, আৰু আমাক দূৰৰ পৰাই এনেকৈ হাইটো নিদি তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে। তো গতিকে কথাবিলাক সেইবিলাক। এতিয়া আমি ইয়াত কিছুমান এটা স্কিনৰ ছেগমেণ্ট ৰাখিছোঁ, যিখিনি বস্তু আপোনাৰ ছালখনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ ছালৰ সৌন্দৰ্য বৃদ্ধি কৰিব আৰু ছালখন আপোনাৰ সুৰক্ষিত কৰি ৰাখিব। কেনেকৈ সুৰক্ষিত কৰি ৰাখিব? কিছুমান আয়ুৰ্বেদিক বনস্পতি, যেনেকৈ আজি এল'ভেৰা। টিভিত প্ৰতিটো কোম্পানীয়ে এটা এল'ভেৰা এডভাৰটাইজ দিয়ে। তাৰ এল'ভেৰা আছেনে নাই প্ৰমাণ কেনেকৈ পাব? সিহঁতৰ ক্ৰীমটো ঘঁহাৰ পাছত গোটেই দিনটো ছালখন ওপৰতে থাকে। গধূলি যদি আপুনি কিবা আপোনাৰ বগা কাপোৰ এখনে মোহাৰি দিয়ে, সেই ক্ৰীমত আপোনাৰ ধূলি লাগি থাকিব, গোটেই সোপা কাপোৰতে লাগি গুচি আহে। তাৰমানে আপোনাৰ কি হ'ব, এই ক্ৰীম ভিতৰলৈ নাযায়, ওপৰতে থাকি যায়। এল'ভেৰা এনেকুৱা এটা বস্তু, সেই স্কিনৰ তিনিটা তৰপ থাকে, তৰপ। এই তৰপবিলাকৰ ভিতৰলৈ সোমাই যায়। মানে আমাৰ এই নোমবিলাক যে বাহিৰলৈ ওলাই আছে, এই নোমৰ গুৰিয়ে গুৰিয়ে এটা বাট থাকেতো, সেই বাটেদি সোমাই গৈ স্কিনৰ 3 নম্বৰ তৰপটো যিবিলাক লেতেৰা থাকে, সেই লেতেৰাবিলাক সি বাহিৰ কৰিবৰ কাৰণে মানে আমি এই সৌন্দৰ্য চৰ্চা কৰিব লাগে। কিন্তু আজিৰ তাৰিখত আমাৰ স্কিনখনৰ আমাৰ সেই তৰপবিলাকটো আমাৰ কি হৈছে, গৈ যিটো আমাৰ ছিদ্ৰ আছে সেই নোমৰ গুৰি, সেই ছিদ্ৰটোকে আমি প'ৰ্চটোকে আমি বন্ধ কৰি পেলাইছোঁ। কাৰণ কেলৈ মেক্সিমাম পেট্ৰলিয়ামজাত সামগ্ৰী, কোনো নেচাৰেল বস্তু নহয় এইবিলাক। এল'ভেৰা গুণ বিশিষ্ট একোৱেই নাথাকে। তো আজি আমাৰ কোম্পানীৰ যিখিনি বস্তু আছে 100% শুদ্ধ এল'ভেৰা আয়ুৰ্বেদিক বনস্পতি এল'ভেৰা পাব। তাত আপুনি চন্দন পাব, হালধি পাব, তুলসী পাব। তো এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা বনোৱা হয়। তো এইখিনি আপুনি ব্যৱহাৰ কৰিব। লগতে আপোনাৰ এতিয়া চাইল্ড কেয়াৰ এটা ডিভিজন। এতিয়া আমাৰ প্ৰত্যেক গাৰ্জেনে আজিৰ তাৰিখত আটাইতকৈ এটা বেছি চৰ্চিত বিষয় হৈছে যে ল'ৰা ছোৱালীৰ ভৱিষ্যত। তো প্ৰত্যেকেই আমি চিন্তা কৰোঁ। তো প্ৰতিটো ঘৰতে, প্ৰতিটো পৰিয়ালতে সেইটো আমাৰ এটা মানে এখন দেখি থকা ছবি আৰু ইমানেই গুৰুত্ব আজিৰ তাৰিখত ল'ৰা ছোৱালী। চাব আপুনি, আগতেতো আমাৰ মা দেউতাই ৰাতিপুৱা ভাতকেইটা বাঢ়ি দিয়ে, স্কুলৰ পৰা আহি আমি মানে ভাতকেইটা কেতিয়াবা মানে গৰম ভাতটো নাপাওঁৱে, ঠাণ্ডা ভাতেই খাওঁ। তো সেনেকুৱা এটা পৰিৱেশ আছিলে। কিন্তু সেই পৰিৱেশটোৰ পৰা ওলাই আহি আপুনি মোৰ ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিছে চাওকচোন। মানে ৰাতিপুৱা শুই উঠাৰ পৰা আপুনি একেবাৰে টিফিন দিয়াৰ পৰা স্কুল ভানত উঠোৱালৈকে, আহি পোৱাৰ পৰা খোৱালৈকে প্ৰতিটো মুহূৰ্তত তাৰ লগত লাগি আছোঁ। মানে আমি ল'ৰা ছোৱালী বিৰাট কেয়াৰ লৈ আছোঁ। আমি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে পূৰা কনচিয়াছ। প্ৰয়োজন হৈছে সি পঢ়িব পৰা নাই, 6টা ছাবজেক্টত অল ছাবজেক্ট তাৰমানে টিউশ্যন দিয়াই দিছোঁ। মাহটোত 5-6 হাজাৰ টকা আমি টিউশ্যনৰ নামত খৰচ কৰি দিছোঁ। তো চবৰে চইচৰ বিষয়ে মোৰ সময় নাই, কিয় আগবেলাটো মই ল'ৰাৰ লগত লাগিব লাগে, ছোৱালীৰ লগত লাগিব লাগে, দিনভৰ মই ল'ৰা ছোৱালীৰ লগত ব্যস্ত। কিন্তু প্ৰকৃততে আমি ল'ৰা ছোৱালীক কেয়াৰ লৈছোঁনে? লাখটকীয়া প্ৰশ্ন এটা। আপুনি 5,000 টকা খৰচ কৰি আছে টিউশ্যনৰ নামত। সেই টিউশ্যনৰ পইচাখিনি, যিখিনি জ্ঞান কিনিছে, সেই জ্ঞানখিনি তাৰ মগজুত সঞ্চয় হৈছেনে, ষ্ট'ৰ হৈছেনে? কথাটো আমি কেতিয়াও চিন্তা কৰা নাই। কাৰণ আপুনি মই জানো, মোবাইলটোত যদি আপোনাৰ 14 GB ৰেম থাকে, তাত আমি 16 GB ডাটা ভৰাবলৈ গ'লে কেতিয়াও সি ষ্ট'ৰ নহয়। কিন্তু আমি ল'ৰাটোৰ ক্ষেত্ৰত কিয় কথাটো ভবা নাই? কাৰণ মানুহৰ মগজুটো এনেকুৱা এটা কেপাচিটি আছে। এতিয়া আপোনাৰ মোবাইলৰ এটা লিমিট কেপাচিটি থাকে, কম্পিউটাৰৰ এটা লিমিট কেপাচিটি থাকে, যেতিয়ালৈকে তাক আপুনি এক্সটেণ্ড নকৰে। কিন্তু ব্ৰেইনতো কেনেকুৱা কোনো লিমিট নাই, আনলিমিট। যিমান বঢ়াব পাৰে তাক কেপাচিটি সিমান বাঢ়ি গৈ থাকে। তো আমি সেই ব্ৰেইনটোৰ কাৰণে, যিখিনি আমাৰ ডেভেলপমেণ্টৰ কাৰণে হওক বা তাৰপৰা আভ্যন্তৰীণ ইণ্টাৰনেল ডেভেলপমেণ্টৰ কাৰণে হওক, যিখিনি অৰিজিনেল কেয়াৰ ল'ব লাগে, কিয় ল'ব পৰা নাই? কি আপুনি মই নাজানো, চব জানো নাই? কি আপোনাৰ মোৰ পইচা নাই? আছে, সেইখিনিয়ে কৰি আছোঁ। কিন্তু যেনেকৈ কৰিব লাগে তেনেকৈ কৰা নাই। IMC আমাৰ লগত এটা প্ৰতিষ্ঠান ৰাখিছে, চাইল্ড কেয়াৰ এটা ডিভিজন, য'ত আপুনি ল'ৰাটোক উচিত যিখিনি আপুনি কেয়াৰ ল'ব লাগে সেইখিনি ল'ব পাৰিব। আৰু এটা কথা সদায় দাদা মই আপোনাক অনুৰোধ কৰোঁ, মই এটা ডাটা শুনিছোঁ, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে 14 বছৰলৈকে ফাৰ্ষ্ট নিউট্ৰিশ্যন, তাৰ পাছত টিউশ্যন। তো আমি এই কথাখিনি আমি অকণ গুৰুত্ব ৰাখি IMC এটা ব্যৱস্থা ৰাখিছে, আপুনি চাইল্ড কেয়াৰ ডিভিজন পাব, তাত আপুনি আটাইখিনি বস্তু পাব। তাৰ লগতে আপোনাৰ ঘৰখনত যদি খেতি বাতিৰ ওপৰত, আৰু আজিৰ তাৰিখত আমি ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক চবেই আমি খেতিৰ লগত জড়িত। খেতিটো আমি কৰোঁৱে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ আমাৰ মাটিখিনি প্ৰকৃততে ভাল হৈ আছে বুলি আপুনিও জানো ভাবে? আজি 1970 চনৰ মই এটা ডাটা দিছোঁ। আজিৰ তাৰিখত বাদ দিয়ক 1900, বৰ্তমান ছবিখনো আমি চাই লওঁ। আজিৰ তাৰিখত আমাৰ কৃষকে খেতি বুলি কোৱাৰ লগে লগে প্ৰথম এটা কথা মাথাত চিন্তা আহে যে ৰাসায়নিক সাৰ আৰু কীটনাশক কিমান মই ব্যৱহাৰ কৰিম। আৰু আমাৰ কৃষকৰ মাথাত এটা ছেটআপ হৈ গ'ল
ৰাসায়নিক সাৰ আৰু কীটনাশক নোহোৱাকৈ কোনো খেতি নহয়। কিন্তু 1970 চনৰ আগলৈকেতো কোনো ৰাসায়নিক সাৰো নাছিলে, কীটনাশকো নাছিলে। তো সেইখিনি সময়ত খেতিত আপোনাৰ গোবৰে স্থান পাইছিলে, কেঁচুৰ সাৰে স্থান পাইছিলে, পচন সাৰে স্থান পাইছিলে, তাত গৰুৰ পেচাবে স্থান পাইছিলে। তো আজিৰ তাৰিখততো সেইবিলাক নাই। তো এই নোহোৱাৰ ফলত আজি 55টা বছৰ বয়সত আমাৰ মাটিখিনি কেঞ্চাৰ হৈ গ'ল। আমাৰ মাটি কেঞ্চাৰ হৈ গ'ল। আজি আমাৰ মাটিৰ ভিতৰত আপোনাৰ কোনো সৰু সৰু যিবিলাক জীৱ আছিলে সেইবিলাক চব চেচ। আজি কেঁচু নাই, কুমতি নাই, মাটি টান হৈ থাকিলে। সাৰ আপুনি খেতিত যদি বছৰটোত 2টা খেতি কৰিব লাগে হয়, আপোনাৰ 2বাৰেই সাৰ মাৰিব লাগিব। তাৰমানে মাটিৰ উৰ্বৰতাই নাইকিয়া হৈ থাকিলে, তাৰ মৌলিক তত্ত্ব চেচ, চব খতম। তো এতিয়া কথা হ'ল কি, আজি বৰ্তমান টাইমতে আমাৰ মাটিখিনি বঞ্জৰ কৰি পেলালোঁ, শেষ কৰি পেলালোঁ। আৰু 50 বছৰ পিছত কি হ'ব? আজি 50টা বছৰ হৈছেহে। তাকো আমাৰ অসমততো আপোনাৰ 2000 চন মানৰ পৰাহে মাৰিছে চাগে। তো সেইফালৰ পৰা হিচাপ কৰিলে মাইনাছ কৰিলেতো আৰু কম হয় সময়। তেতিয়াহ'লে আৰু 50 বছৰত কি হ'ব এবাৰ ভাবি চাওকচোন। তো আগতে মানুহৰ ঘৰত শুনিছিলোঁ বোলে 10 পৰা 20 পৰা মাটি আছে। আজিৰ তাৰিখত মাটিৰ সংখ্যা 10 কথাও নাপায় মানুহে ভাগত। তো যিকণ পাইছোঁ সেইকণকে যদি ল'ৰা ছোৱালীকেইটালৈ আমি ভালকৈ থৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে এইটো মহাপাপ আপুনি মই লৈ পৃথিৱীৰ পৰা কিয় যাওঁ? ডিঙিটো সেই মালাডাল পিন্ধি যদি আপুনি মই যাব বিচাৰিছোঁ, তেতিয়া সেইটো বেলেগ কথা। তো কোনো যাবলৈ নিবিচাৰে। তো গতিকে কথাটো সেইটো। এতিয়া সেইকাৰণে মাটিখিনিক বচাব লাগিব। তাৰ লগতে তাত যিখিনি ফচল হৈ আছে, মানে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ ফলত আমাৰ বাকী বাদ দিয়ক, প্ৰথম আমাৰেই ক্ষতি হৈছে। আমাৰ আজি গড়েকটো আপুনি চিন্তা কৰকচোন। আগতে গড়ে খাইছিলে 120 বছৰ। সেই গড়ে কমি কমি আজি আপোনাৰ 50 পালেহি, 55 পালেহি। তাৰ মূল কাৰণটো খাদ্য এটা ভেজাল ন। তো গতিকে সেইখিনি কোনে কৰিছে? এই ৰাসায়নিক বস্তুখিনি কৰি আছে। তো সেইকাৰণে আপোনাৰ খেতিটোক যদি জৈৱিক পদ্ধতিৰ মাজত যদি অকণমান খেতি কৰিব বিচাৰে, ভাল বস্তু, তেতিয়াহ'লে আমাৰ লগত এটা খেতি ডিভিজন আছে। আপোনাৰ ঘৰত যদি পশুপালনৰ ব্যৱস্থা আছে, পশুপালনো আপুনি কৰিব পাৰে আমাৰ মাধ্যমত। আমাৰ তাৰো এটা শিতান আছে। আৰু এটা বিশেষকৈ স্বাস্থ্য খণ্ডটো আমাৰ খুব উন্নত। আজি আপুনি বিশেষকৈ বেমাৰৰ আগৰ যিখিনি কথা, তো বেমাৰৰ আগৰ কথাখিনি আমি অলপ বেছি গুৰুত্ব দিব লাগে। বেমাৰৰ পাছততো আমাক ডক্টৰ লাগিবই। মই আকৌ কওঁ যে ডক্টৰৰ প্ৰয়োজন নাই নহয়, ডক্টৰ বেয়া নহয়। ডক্টৰ আমাৰ কাৰণে ভগৱান। ডক্টৰৰ প্ৰয়োজন আমাৰ সদায় আছে। যেতিয়া মোৰ দেহত বেমাৰ হ'ব। কাৰণ বেমাৰ হ'লেহে ডক্টৰ লাগে। বেমাৰ নহ'বৰ কাৰণে মোৰ শৰীৰটোক মই যিখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে, এই সময়খিনিত মোৰ ডক্টৰৰ প্ৰয়োজন নাই। সেই সময়খিনিৰ কাৰণে আপুনিও এজন নিজৰ শৰীৰটোৰ প্ৰতি ডক্টৰ, ময়ো এজন ডক্টৰ। কাৰণ মোৰ শৰীৰটোক কি খালে, কি বলে, কি খাম, কি নাখাম, এইখিনি বিষয়ে মোৰ এজন বিশেষজ্ঞৰ পৰামৰ্শ দৰকাৰ নাই নহয়, মই জানো সেইখিনি। তো ডক্টৰ এজনে হিউমেন এনাটমিৰ ওপৰত নলেজ লৈ থৈছে। গতিকে হিউমেন এনাটমি বস্তুবিলাক, পাৰ্টছবিলাক বেয়া হৈ গ'লে তেওঁক মোৰ প্ৰয়োজন আছে। তেতিয়া মই তেওঁৰ কাষলৈ যাম, তেওঁ দিয়া বস্তু মই ব্যৱহাৰ কৰিম। কিন্তু গোটেই জীৱনভৰ নহয়। তো এতিয়া আমাৰ যিটো প্ৰিভেনশ্যন ইংৰাজীত কোৱা হয়, বেমাৰ নহ'বৰ কাৰণে যিখিনি ল'বলগীয়া ব্যৱস্থা, তাক আমি বেছি গুৰুত্ব দিব লাগে। যেনেকৈ আপোনাক মই অলপ আগত আলোচনা কৰিছিলোঁ যে আপোনাৰ গাড়ীখন সময়ে সময়ে আপুনি ছাৰ্ভিচিং কৰিছে, আপোনাৰ ঘৰত কেণ্ডেল ফিল্টাৰ আছে, ফিল্টাৰৰ কেণ্ডেলকেইডাল আপুনি সময় সাপেক্ষে চফা কৰিছে। আজি আপোনাৰ ধৰক বোলে ঘৰটো ঝাৰু মাৰিছে। তো আমাৰ ইণ্টাৰনেলি ইভেন আমি সদায় ৰাতিপুৱা পুৱা দিনটোত এবাৰ হ'লেও গা ধুওঁ। সেই গা ধুলেতো বাহিৰখন চফা হয়। আপোনাৰ ভিতৰত সোমাই থকা কিডনীটো, হাৰ্টটো, লিভাৰটো, তো এইবিলাক আমি চাফ চিকুণ কেতিয়া কৰিছোঁ? আজি হাৰ্টটোৰ কথা চিন্তা কৰকচোন। আপোনাক যদি এতিয়া কোনোবাই কয় বোলে 50 লাখ টকা দিম হাৰ্টটো দিয়ক, দিব নেকি আপুনি? তো হৃদযন্ত্ৰ চাগে আপোনাৰ এটাই আছে নে 2টা আছে? তো এটা আছে, তাকো আমি ভালকৈ ৰাখিব বিচৰা নাই। তো লিভাৰটো এটাই আছে, সেইটোকো আমি ভালকৈ ৰাখিব বিচৰা নাই। তো সেইখিনিক চাফ চিকুণ কৰি কেনেকৈ আমি ভালকৈ ৰাখিব লাগে, এই ব্যৱস্থাটো ল'বৰ কাৰণে আপুনি মই বহু জ্ঞানৰ প্ৰয়োজন নাই। আৰু আপুনি মই তাৰ কাৰণে PhD হোল্ডাৰ হ'ব দৰকাৰ নাই। সেইটো একদম চিম্পুল লজিক, চবেই জানিব লগা কথা। সেইখিনি কথা আমি নাজানো, কি খালে কি বলে কেনেকৈ ঠিক হ'ব। IMC কোম্পানীটোৱে দায়িত্ব লৈছে যে এটা ব্যৱস্থা য'ত আপুনি কিছুমান আয়ুৰ্বেদিক, মই অলপ আগতে কৈছোঁ, যিটো আপোনাৰ ভগৱান শ্ৰী বিষ্ণু নিজৰ মুখৰ বাণী। তো আপোনাৰ তেওঁৰ মুখে 4খন বেদ সৃষ্টি হয়, তাৰ অৰ্থৰবেদৰ পৰা আয়ুৰ্বেদ ওলাই আহিছে। তো গতিকে এই গোটেই কথা বতৰাখিনি IMC কোম্পানীয়ে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰি মেলি আজি আমাৰ মাজত লৈ আহিছে। আৰু তাকো আপোনাৰ মোৰ সেই গোটেই বিষয়বস্তুটো প্ৰমাণ দিবৰ কাৰণে, বস্তুখিনি যে ভাল,
তো ডাঙৰ ডাঙৰ কিছুমান চাৰ্টিফিকেশ্যন আছে, যেনেকৈ আজি যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চায় আপুনি WHO বিশ্ব স্বাস্থ্য সংস্থা, তো এনেকুৱা এটা সংস্থা হয় যিটো সংস্থাৰ নিৰ্দেশত আজি কৰোণা সময়খিনিৰ কথা চিন্তা কৰক। 2020 চনত যেতিয়া আপোনাৰ কৰোণা আহিছিলে, আমাক ক'লে যে মুখত মাস্ক লগোৱা, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা, আপোনাৰ বোলে হেণ্ড চেনিটাইজাৰ কৰা, এই নিৰ্দেশটো কাৰ নিৰ্দেশ আছিলে? বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ। এঘণ্টাৰ ভিতৰত PM অফিচলৈ আহি লোৱাৰ পাছত PM অফিচে আপোনাৰ ইমপ্লিমেণ্ট কৰিবলৈ বাধ্য হৈ গ'ল। তো ইমান এটা ডাঙৰ সংস্থা আজি IMC কোম্পানীক কৈছে যে বস্তুখিনি ভাল, তো মিছাকেতো কেতিয়াও নকয়। আৰু আপোনালোকে ভাবিব পাৰে আৰু কোম্পানীনো কি এনেকুৱা, সেইটো কথা এনেও লিখি দিব পাৰে। এটা কথা চিন্তা কৰক, যিটো সংস্থাৰ নিৰ্দেশত PM অফিচলৈ যায়, তো সেই সংস্থাটোৰ বিষয়ে মিছাকৈ কৈ যদি IMC যদি আপোনাৰ মাৰ্কেটিং কৰে, তাক IMC বন্ধ কৰিবলৈ 18 বছৰ দোকান আছিলে, 18 মাহতে 18 মিনিটৰ কথা। তো গতিকে আজি সেই সংস্থাৰ উপৰিও আজি হালাল বুলি এখন ইণ্টাৰনেশ্যনেল কমিটি আছে, যিখন কমিটিয়ে কোনো জন্তু, তেল, চৰ্বি, নখ এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ নকৰিলেহে সেই কোম্পানীটোক চাৰ্টিফাইড কৰে। গতিকে সেই সংস্থাটো আজি কমিটিখনৰ আজি চাৰ্টিফিকেশ্যন আছে। তাৰ লগতে আপোনাৰ ইণ্ডিয়ান আয়ুষ মিনিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি বহুত ভাল ভাল চাৰ্টিফিকেশ্যন কোম্পানীলৈ কাম কৰি আছে। গতিকে বস্তুবিলাক বিশ্ব উচ্চ মান বিশিষ্ট হয় আৰু আমাৰ প্ৰডাক্টত 100% শুদ্ধতা পাব। ইয়াত কোনো ধৰণৰ মানে ৰাসায়নিক বা কেমিকেল জাতীয় বস্তু ক'তো ব্যৱহাৰ হোৱা নাই। পিয়ৰলি অৰ্গেনিক কোম্পানী, ভাৰতবৰ্ষৰ অৰ্গেনিক মন্ত্ৰালয়খনে আমাৰ বস্তুখিনি চাৰ্টিফাইড কৰা। তাৰ উপৰিও ইয়াৰ গুণটো মানে বিশ্ব মানে উচ্চ মান বিশিষ্ট। 100% কোম্পানীয়ে প্ৰতিটো সামগ্ৰীৰ বিপৰীত মানে ব্যৱহাৰ কৰাৰ বিনিময়ত আপোনাক গেৰেণ্টি দি থৈছে যে বস্তুটো ব্যৱহাৰ কৰি ভাল পাব। আমাৰ প্ৰত্যেকটো বস্তু বেগত লিখাই থাকে কথাটো। কিয় লিখি দিছে? কাৰণ বস্তুখিনি কোৱালিটি ভাল কাৰণে লিখি দিছে। মই এতিয়া অলপ আগতে কৈছিলোঁ যে আমাৰ আটাইকেইটা কাম কৰা হৈছে। আমাৰ ইয়াত R&D ৰিচাৰ্চ কোম্পানী নিজৰ লেবৰেটৰী আছে, নিজৰ টেকনিচিয়ান আছে, চাইণ্টিষ্ট আছে, ডক্টৰ আছে, তেওঁলোকে পৰীক্ষা R&D গৱেষণা কৰে। আৰু এই বস্তুবিলাক আধুনিকৰণ কৰা হ'ল, একদম নতুন যুগৰ নতুন বস্তু। আজি আপুনি আমাৰ টুথপেষ্টটো ব্যৱহাৰ কৰিলে আপুনি 5টা বেমাৰ ভাল হ'ব। আপুনি আমাৰ যিটো, মই এতিয়া হেল্থৰ কথা পাতি আছোঁ বৰ্তমান, বেমাৰ নহ'বৰ কাৰণে, যেনেকৈ আজি আমাৰ তুলসী, যে আপুনি শ্ৰী হালধি, আপোনাৰ এল'ভেৰা জুচ নহয় গৌমূত্ৰ, এই 3টা প্ৰডাক্ট ৰাতিপুৱা 1 গিলাচ পানীৰ লগত আপুনি যদি মিক্স কৰি লয়, তাক যদি খাই দিয়ে, সি আপোনাৰ গোটেই ইণ্টাৰনেল বডি চাফা কৰিব পাৰে। তো এইখিনি আপোনাৰ নতুন যুগৰ নতুন বস্তু। গৰুমুঠ খাইছে আপুনি, গৰুমুঠৰ গোন্ধ নাপায়, ঠাণ্ডা পানী খোৱা নিচিনা লাগিব। এল'ভেৰা খাইছে, যি এল'ভেৰা খাই দিলে মানুহ তাত আপোনাৰ বিষক্ৰিয়া হয়, মানুহ মৰি যাব। আপুনি এইবোৰ চব বিষ চিষ আঁতৰাই লৈ তাত কমপ্লিটলি তাক একদম ধুনীয়াকৈ বনোৱা হৈছে। আজি তুলসী আমাৰ বজাৰত আপোনাৰ কি কয়, বজাৰহে ওলাইছে আপোনাৰ, পৃথিৱীত আপোনাৰ 65 বিধৰ ওপৰত তুলসী পোৱা যায়। আটাইখিনি খালে মানুহৰ দেহত কাম নিদিয়ে। তো মাত্ৰ 5 প্ৰকাৰ তুলসীয়ে মানুহৰ শৰীৰত ঔষধি গুণ দিয়ে। সেই 5টা প্ৰকাৰ তুলসী আনি মেলি পিচিলে বনাই দিছে। ইমান ধুনীয়াকৈ বনাই দিছে। তো নতুন যুগৰ নতুন ৰূপত আহিছে। গতিকে আপোনালোকে খালি জাষ্ট এটাই কাম কৰিব লাগে, স্বাস্থ্যৰ বিষয়ে কিবা জানক নেজানক মতলব নাই, আপুনি বস্তুখিনি ৰাতিপুৱা এবাৰ, সন্ধিয়া টাইমত এবাৰ ব্যৱহাৰ কৰিলে হ'ল। তো আপোনাৰ শৰীৰটোক ভালকৈ ৰাখিবৰ কাৰণে ইমানখিনি তথ্য মই আপোনাক দাঙি ধৰিছোঁ। আৰু মই দৃঢ় বিশ্বাসী আপুনি এজন সমাজ মানে সচেতন ব্যক্তিৰ লগতে নিজৰ পৰিয়ালটোৰ কাৰণে আপুনি যথেষ্ট সচেতন হয় আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে আপুনি এজন সজাগ হয়। গতিকে এইকেইটা বস্তু অলপ আপুনি ব্যৱহাৰ কৰক। মাহটোত বেছি নহয়, এদিনত 20 টকা। এই এজন মানুহে এটা বডিৰ কাৰণে, এতিয়া মই অকণমান আগতে আলোচনা কৰিলোঁ যে আজি আপোনাৰ সেই 50 লাখ টকা দিলেও নিদিয়া সেই হাৰ্টটোৰ কাৰণে আপুনি দৈনিক 20 টকা এটা খৰচ কৰিব নোৱাৰে নেকি? অকল হাৰ্টটোৰ কাৰণে বুলি নহয় নহয়, তাৰ লগত কিমান অংগ প্ৰত্যংগ আছে, লিভাৰ, কিডনী, লাঞ্চ, আপোনাৰ যিমান ভিতৰত আপোনাৰ অংগ প্ৰত্যংগ আছে চব সুৰক্ষিত কৰি ৰাখিব। মাত্ৰ 20 টকা খৰচ হয় এদিনত। এমাহ যদি আপুনি হিচাপ কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ 600 টকা। আমি শৰীৰটোক, নিজৰ বডিটোক ভালকৈ ৰাখিবৰ কাৰণে 20 টকা এটা লাইক নহয়নে? আপুনি পৰিয়ালটোত যদি 5জন মানুহ আছে তেতিয়াহ'লে আপোনাৰ লাগিলে 100 টকা, মাহটোত আপোনাৰ 3000 টকা। চব কিছু মই পৰিয়ালটোৰ কাৰণে কৰি আছোঁ। তো আপুনি সেইটো কৰক, খুব ভাল এটা ব্যৱস্থা। আৰু এইখিনি বস্তু যে 100% আপুনি ভাল পাব, এইটো মই নদী ক'ব পৰা, আপুনি এবাৰ খালি ব্যৱহাৰ কৰক। ইয়াৰ পাছতে আপুনি তেওঁক ক'ব যে দাদা আমাৰ এটা বিভাগ আছে, যদি আপুনি ঔষধৰ কথাক লৈ চিন্তা কৰে। কাৰণ বেমাৰ এটা ডায়েগন'জ হোৱাৰ পাছত এজন চিকিৎসকে যেতিয়া বেমাৰ এটা ধৰা পেলাই দিয়ে, তাৰপাছত আপুনি চিকিৎসা ল'বৰ বাবে আপোনাৰ কিন্তু ঔষধ খাবলৈ আপোনাৰ 3টা ৰাস্তা আছে। আপুনি আমাৰ সেই পৌৰাণিক আয়ুৰ্বেদিকো ল'ব পাৰে, হোমিঅ'পেথিকো ল'ব পাৰে, এল'পেথিকো ল'ব পাৰে।
আপোনাৰ মনে যদি কয় মই আয়ুৰ্বেদিক খাওঁ, যদি আপুনি বিশ্বাসী এলোপেথিকটোৱে লাইফ টাইম ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া হয়, ছাইড এফেক্ট হয় বুলি যদি আপুনি বিশ্বাস কৰে, যদি তেতিয়া আপুনি যদি অল্টাৰনেট আয়ুৰ্বেদিক আপুনি আকোৱালি ল'ব বিচাৰে, IMCৰ মাজত 100% জৈৱিক শুদ্ধ মানে প্ৰমাণ সহকাৰে থকা বস্তু আমাৰ মাজত ঔষধ আছে। আপুনি মোক বেমাৰটোৰ বিষয়ে ক'ব আৰু সেইমতে আমাৰ অভিজ্ঞ কিছুমান ব্যক্তি আছে, মই তেওঁলোকৰ লগত আলোচনা কৰিম আৰু আমাৰ কোম্পানীৰ নিজৰ ডক্টৰো আছে। তো সকলো লগত হেৰি কৰি মই তেওঁলোকৰ পৰামৰ্শ অনুযায়ী, কাৰণ মইতো কামটো নতুন, গতিকে আমাৰ ইনষ্ট্ৰাকশ্যনৰ ওপৰত ভিত্তি কৰি আপোনাক দিম। দৰকাৰ হ'লে মই কথাও ফুটাই দিম, আপুনি আমাৰ এই মেডিচিনখিনি খাব পাৰে, 100% ৰিজাল্ট পাব। সেই বেমাৰ আজাৰ চেপ্টাৰটো তাৰ লোডটো আপুনি লৈ নল'ব, মই দিছোঁ মই নকওঁ, আপুনি আনৰ গাত পেলাই দিয়ক। তেতিয়া মানে কি হ'ব, কাৰণ একচুৱেলি এইটো বাস্তৱ কথা, কাৰণ আপুনিতো নাজানে ন। এতিয়া মোক সুধিলে মই ক'ব পাৰিম বোলে আপোনাৰ শৰীৰত কিডনী ষ্টোন হৈছে, কি খাবলৈ, মই পটকৈ কৈ দিম IMC বস্তু কি খাবলৈ। আপোনাৰ বোলে প্ৰেছাৰ বাঢ়িছে, IMC কি খাবলৈ, মই পটকৈ কৈ দিম, কাৰণ মই 8 বছৰ অভিজ্ঞতা হ'ল, বহু মানুহ লগ পালোঁ তেনেকুৱা। কিন্তু আপোনাৰ ক'বলৈ দিগদাৰ হৈ যাব, গতিকে আপুনি সেইটো কেতিয়াও দায়িত্ব নল'ব, দায়িত্বটো আমাৰ ঠেলি দিব। এতিয়া যে কি নহওক, এই হাতোটাৰ কথাখিনি আলোচনা কৰিলে মোক এতিয়া এটা প্ৰশ্ন কৰকচোন, এই কথাখিনি যদি আপুনি মানুহজনৰ আগত সঠিক ৰূপে ৰাখে, ইমানখিনি কথা শুনি মানুহজনে IMC বস্তু ব্যৱহাৰ কৰিব নাই বাৰু? মই ভাবিম 100% কৰিব। যেনেকুৱা এজন ব্যক্তি তাত এজন আপুনি ডক্টৰ সোমাই থাকক, এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট সোমাই থাকক, তাত এজন আপোনাৰ IAS বিষয়া, IPS বিষয়া, তাত এজন আপোনাৰ ইঞ্জিনিয়াৰ সোমাই থাকক, যাৰ লগতে আপুনি এই কথাখিনি যদি আলোচনা কৰে, তেওঁ 100% IMC প্ৰডাক্টখিনি ব্যৱহাৰ কৰিব। তো আপুনি এইখিনি কথা ৰাখিব। ইয়াৰ পাছত যদি প্ৰয়োজন হয়, তেতিয়াহ'লে আপুনি আমাৰ প্ৰডাক্টৰ ডেমনষ্ট্ৰেশ্যনৰ পাৰ্টটো আছে, সেইটোলৈ আপুনি যাব পাৰে। হ'লেও মই কৈ দিছোঁ, নতুন সদস্যসকলৰ কাৰণে ডেমো সহায় লোৱাটো ভাল। কাৰণ কি হয়, আপোনালোকৰ মুখৰ শব্দত সিমানখিনি জোৰ নাথাকিব। কাৰণ এইটো কাৰণে জোৰ নাথাকিব, অভিজ্ঞতা আৰু আপোনাৰ বিশ্বাস, আত্মবিশ্বাস। তো আত্মবিশ্বাস বোলা বস্তুটো একেদিনাখনেই নাহে, আপোনাৰ নিজৰ মাজত মানে কথাবিলাকৰ ওপৰত, সেইটো লাহে লাহে আপোনাৰ যেতিয়া কথা পাতি গৈ থাকিব, তেতিয়া আপোনাৰ সেই চেল্ফ কনফিডেঞ্চ লেভেলটো হাই হৈ গৈ থাকিব, আপোনাৰ অভিজ্ঞতা বাঢ়ি গৈ থাকিব, মানুহৰ লগত যেতিয়া আপুনি ডিল কৰি গৈ থাকিব। সেইকাৰণে আপুনি প্ৰথম অৱস্থাত মানুহজনক সহজে কনভিন্স কৰিবৰ কাৰণে আপুনি ডেমনষ্ট্ৰেশ্যন পাৰ্টটো আপুনি ৰাখিব পাৰে, ল'ব পাৰে। এতিয়া আপুনি হেল্থৰ ক্ষেত্ৰত যদি চাই, আপুনি কেইটামান প্ৰডাক্ট আপুনি ডেমো এটা কিট লৈ ল'ব, য'তে প্ৰগ্ৰেম যায় ডেমো কিটটো থৈ দিব, যদি প্ৰয়োজন সাপেক্ষে উলিয়াব, নহ'লে আপুনি নালাগে উলিয়াব। আপুনি লগত ৰাখিব তুলসী আৰু এল'ডাইজেষ্ট, পেৰিনেল অইল আৰু ICA হেয়াৰ অইল। তো এই 4টা বস্তু আপুনি মানুহজনক খুৱাবৰ কাৰণে, খুৱাবনে পেৰিনেলটো খুৱাব নোৱাৰিব, ICA অইলো খুৱাব নোৱাৰে, সেইটো লগাব লাগিব। তুলসী আৰু এল'ডাইজেষ্টটো আপুনি খুৱাব। তাৰপৰা পানী গিলাচ প্ৰগ্ৰেম কৰিব ল'লে মানুহজনক ক'ব যে পানী ভাল গিলাচ এটা আনিব আৰু পানী জাৰ এটা আনিব, মই 2টামান বস্তু আছে ময়ো খাম, আপুনি খাওক, চাওকচোন টেষ্টটো কৰি চাওক কেনেকুৱা লাগে। তাত এল'ডাইজেষ্ট 15 টোপাল দিলে, আধা গিলাচ পানীৰ লগত আপুনি যদি দি দিয়ে 15 টোপাল এল'ডাইজেষ্ট, তেওঁকো খুৱাওক, আপুনিও খাওক, অকণমান পাছত উগাৰ মাৰিব, তেওঁক ক'ব এইটো গেছৰ কাৰণে ভাল, ডাইজেশ্যনৰ কাৰণে ভাল। এইটোতো কথা, প্ৰডাক্টৰ ইনফৰমেশ্যনখিনি মই এতিয়া ভিডিঅ'ৰ মাজত কভাৰ কৰিবলৈ সময় নহ'ব, গতিকে আপুনি তেনেকৈ হেৰি কৰিব। তুলসীটো খুৱাব, তুলসীটোৰ বিষয়ে ক'লে, বিষৰ মলমটো অকণমান ঘঁহিব দিব পাৰে, এতিয়া বিষ ক'লে এইটো হেৰি হ'ব, আমুক তামুক। সেইটো ICA হেয়াৰটো মূৰত লগাব দিব, মাইণ্ড ৰিলেক্সেশ্যন হয়, ষ্ট্ৰেছ ফ্ৰী হয়, মূৰ বিষ থাকিলে নাইকিয়া হয়, মূৰ ঘঁহনি, মূৰ কামনি, মানে কি হয়, ফিল এণ্ড টাচ বস্তুটো নিজে ব্যৱহাৰ কৰিব, যেতিয়া তেওঁ তাত ফিলিংটো আহিব মানে। তাৰপাছত আপুনি দেখাওক, এল'ভেৰা ডেমো দেখাব পাৰে, গোমুটৰ ডেমো দেখাব পাৰে, হৈ গ'ল। আৰু প্ৰয়োজন সাপেক্ষে আপুনি স্কিনৰ প্ৰডাক্ট আছে, ফেচ ৱাছ আছে, সেইকাৰণে প্ৰয়োজন সাপেক্ষে এগ্ৰিকালচাৰ ডেমো ৰাখিব। এনেকৈ ডেমনষ্ট্ৰেশ্যন কিটটো ল'ব যদি ল'ব বিচাৰে। আৰু মই নতুন সদস্যসকলক ক'ম, আপোনালোকে এটলিষ্ট ৰুবিষ্টাৰ নোহোৱালৈকে আপোনালোকে ডেমনষ্ট্ৰেশ্যন কিটটোৰ লগত ৰাখিব। তাৰপাছত আপোনালোকক বেংকত এইটোও বাঢ়িব, অভিজ্ঞতাও বাঢ়িব, চব বাঢ়িব, নিজে নিজে বস্তুখিনি হৈ গৈ থাকিব। বাৰু যে কি নহওক, খুবেই ভাল লাগিলে কথাখিনি পাতি। সদৌ শেষত আপোনালোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম, ইমান ধৈৰ্য সহকাৰে ইমান দেৰি কথাখিনি শুনিলে। আৰু যদি আপোনালোকে ভাবিছে যে ভিডিঅ'টো সঁচাকৈ ইনফৰ্মেটিভ হয়, টিমৰ মাজত শ্বেয়াৰ কৰা, ভিডিঅ'টো বহুত দীঘলীয়া, কাৰণ গোটেই কথাখিনি ৰাখিব লগা হৈছে। আৰু এইটো একদম দুৰ্বসত্য, মানে নিশ্চিত কথা, মই আপোনালোকক 8 বছৰ নিজৰ অভিজ্ঞতাৰ কথাখিনি মই কম্পেক্ট কৰি আপোনালোকক কৈ আছোঁ। মই যে যিমানখিনি শব্দ আপোনালোকক কৈ আছোঁ নহয়, এই গোটেই কথাখিনি মই 8টা বছৰ অভিজ্ঞতাৰ ফালৰ পৰা ওলোৱা কথা। তো গতিকে আপোনালোকে সেই কথাখিনিক খালি হুবহু তাক নকল কৰিবলৈ চেষ্টা কৰক, হুবহু কথাখিনি হৃদয়ংগম কৰিব চেষ্টা কৰক, হুবহু ক'বলৈ চেষ্টা কৰক। আৰু একেদিনাখনি গোটেই কথাখিনি কেতিয়াও ক'ব নোৱাৰে, বাৰ বাৰ শুনক, বাৰ বাৰ কওক,
নিজে কৈ থাকোঁতে দৰকাৰ হ'লে আপুনি অডিঅ' ৰেকৰ্ড কৰি থ'ব সেই ৰেকৰ্ডটো আহি শুনক আকৌ ভিডিঅ'টো চাওক ভিডিঅ'টো চোৱাৰ লগে মিলাওক আজি কোনখিনি কথা থাকি গ'ল তো এনেকৈ আপুনি প্ৰেক্টিছ কৰি গৈ থাকক মই একদম গেৰেণ্টি দি ক'ব পাৰিম আপুনি 10টা প্ৰগ্ৰেম কৰক 11 নম্বৰ প্ৰগ্ৰেমৰ পৰা আপুনি ফাই আপুনি ক'ব পাৰিব আৰু ফাই আপোনাৰ মুখ চলিব আপোনাৰ যিমান মুখ চলিব যিমান জিভাই ঘূৰিব সিমানেই পইচা ঘূৰিব সিমানেই আপোনাৰ ঘৰখনত সুখৰ হেৰি বিৰিঙিব গতিকে মই ইমানখিনিকে কথা ক'লোঁ আজিলৈ তো পুনৰ লগ পাম নেক্সট পাৰ্টটোলৈ কেনেকৈ বিজনেছ প্লেন পইচা কেনেকৈ আহিব সেইটো মানুহক দেখাব লাগিব ন তো আজিলৈকে ইমানখিনিকে কৈ নমস্কাৰ গুড আহিছে